বিটিআৰৰ 15টা যি সমষ্টি আছে তাৰ ভিতৰত বাক্সা জিলাৰ মানস সমষ্টি হ'ল অন্যতম। এইবাৰ বিটিআৰত যি নতুনকৈ সমষ্টি সৃষ্টি হৈছে, মানস নামৰ এটা নতুন সমষ্টি সৃষ্টি হৈছে আৰু আমি তাতেই উপস্থিত হৈছোঁ, কিয়নো এইবাৰ মানস সমষ্টিক লৈ প্ৰতিটো ৰাজনৈতিক দলেই ৰচনা কৰিছে তেওঁলোকৰ বিশেষ ৰণনীতি, কিয়নো এই সমষ্টিটো এইবাৰ মুক্ত হোৱাৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে এইবাৰ এই সমষ্টিটো দখল কৰিবলৈ বিচাৰিছে। আজিৰ ডেটত আমাৰ যি ইএম গৰাকী আক্তাৰ আহমেদ, বেগম আক্তাৰ আহমেদ, তেওঁ যিখিনি কাম কৰিছে, আপোনালোকে 5 বছৰত এইখিনি কাম কৰিছে নেকি? আপোনালোকেতো বিজেপি আছিল, UPPLৰ লগত আছিল, তেওঁলোকে কাম কৰিছে নেকি? তেওঁলোকে উন্নয়নৰ ছবি দেখুৱাব পাৰিব নেকি? আধাৰশিলাই দেখুৱাব পাৰিব নেকি? গাঁৱলীয়া ৰাস্তা যাইছে। আজিৰ দিনত মই চ্যালেঞ্জ কৰি আছো, আমাৰ ফল খাবলৈ কৰি আছো, এটা ৰাস্তা হোৱা নাই। কেতিয়া আহিব মেম্বাৰ স্কুলৰ কিছুমান মেম্বাৰ স্কুলৰ বাৰান্দা পাইছে না নাই? আপুনি মোৰ লগত ওলাব মেডিকেলত, যদি ঔষধ নাপায় মোক ক'ব। অকল ঠিকা নামত কৰবাত 7 কোটি কৰবাত 50 কোটি টকা দিলেই উন্নয়ন হোৱা নুবুজায়। তাৰমানে প্ৰমোদ বৰৰ লগত তলে তলে আপোনালোকৰ মিতিৰালি আছে, গতিকে সেইকাৰণে আপোনালোকে যোৱা 5 বছৰত কি হৈছে উন্নয়ন সেইটো কওক। 2026ত মাইনাছ কাৰ? নমস্কাৰ জনাইছোঁ কুমাৰজিৎ শৰ্মাই 2026ৰ বেটল অফ ৰণাংগনলৈ। আৰু মোৰ এই অনুষ্ঠানত উপস্থিত আছে BPFৰ প্ৰতিনিধি, উপস্থিত আছে ভাৰতীয় জনতা দলৰ ৰাজ্যিক বা ইয়াৰ আঞ্চলিক সদস্যসকল উপস্থিত আছে ৰাইজৰ দলৰ প্ৰতিনিধি, উপস্থিত আছে কংগ্ৰেছ আৰু মানসৰ যি স্থানীয় দল সংগঠন তথা ভোটাৰ ৰাইজেও উপস্থিত আছে। আমি ইয়াৰ পৰাই জানিব বিচাৰিম আচলতে এইবাৰ মানস সমষ্টিকাৰ ইতিমধ্যে ৰাইজৰ দলে তেওঁলোকৰ যিগৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে, অন্য দলসমূহে হয়তো 2 এদিনতে তেওঁলোকৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব। মই প্ৰথমেই ভাৰতীয় জনতা পাৰ্টিৰ পৰা জানিবলৈ বিচাৰিম যে এইবাৰ এই সমষ্টিটো BTCত নতুনকৈ সৃষ্টি হৈছে, এনে ক্ষেত্ৰত এই সমষ্টিটো দখল কৰিবলৈ ভোটাৰৰ ৰাইজৰ ওচৰত যাবলৈ আপোনালোকে কোনবোৰ ইছ্যু লৈ যাব? প্ৰথমতে আমি আপোনালোকৰ এই সংবাদ মাধ্যমৰ যোগেৰে অসমৰ একেবাৰে ভূটান বৰ্ডাৰৰ সীমান্তত থকা বাক্সা জিলাৰ এই মানাহ সমষ্টিৰ ৰাইজৰ তৰফৰ পৰা আৰু ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আপোনালোকক আমি ধন্যবাদ জনাইছোঁ। অসম লাইভ 24-এ মানাহ সমষ্টিত আহি বিধানসভা নিৰ্বাচনৰ যিটো জাগৰণ সৃষ্টি কৰিব বিচাৰিছে ভোটাৰৰ মাজত, এইটো খুব আদৰণীয় পদক্ষেপ। আৰু আপোনালোকে জানে 2015 চনৰ পিছৰে পৰা অসমত যিটো উন্নয়নৰ গতি, শান্তি সম্প্ৰীতিৰ যিটো দিশ লক্ষ্য, বিশেষকৈ বিটিআৰ অঞ্চলত আৰু শান্তি সম্প্ৰীতিৰ কথাটো বেছিকৈ আহিব। তাৰ আগৰ পৰ্যায়ত সকলোৱে জানে, ইয়াত উপস্থিত সকলো জাতি জনগোষ্ঠীৰ লোকেও জানে বা সকলো দলৰ প্ৰতিনিধিয়েও জানে ইয়াৰ অৱস্থাটো কি আছিল। এতিয়া বিটিআৰ অঞ্চলত উন্নয়নৰ খুব বেছি আৰু দৰকাৰ আৰু প্ৰয়োজনীয়তাটো বাঢ়ি গৈ আছে। সেইকাৰণে অসমৰ অন্য স্থানতকৈ আমি বিটিআৰ অঞ্চলত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত পুনৰবাৰ সহযোগী দলৰ NDA হিচাপে আমি সহযোগী দল আমাৰ লগত আছে, NDA হিচাপে উন্নয়নৰ দিশ তীব্ৰতাৰে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত শান্তি সম্প্ৰীতি ৰক্ষা কৰি শিক্ষা দীক্ষা সকলো দিশতে আগবাঢ়ি যোৱাৰ স্বাৰ্থত আমি বিশেষকৈ উন্নয়নৰ দিশটোত আমি বেছিকৈ গুৰুত্ব দিম। আৰু যিটো হাৰত ভাৰতবৰ্ষৰ উন্নয়ন যি ধৰণে আগবাঢ়িছে মোদী ডাঙৰীয়াৰ নেতৃত্বত, আজি বিশ্বত ইমান ডাঙৰ গণ্ডগোল হোৱাৰ পিছতো এতিয়ালৈকে আমাৰ দেশত কোনো ধৰণৰ অৰ্থনৈতিক প্ৰভাৱ পেলাব পৰা নাই। সেনেকুৱা নেতৃত্বৰ তলত থাকি অসমৰ যিখন চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চলি আছে, দিনক দিনে মহিলাসকলক যি ধৰণে সবলীকৰণৰ দিশত আগবঢ়াই লৈ গৈ আছে, শিক্ষা দীক্ষা সকলো দিশতে উন্নয়নৰ ধাৰা বোৱাবলৈ সক্ষম হৈছে। শিশুৰ পৰা বৃদ্ধলৈকে বিভিন্ন আঁচনিৰ মাধ্যমেৰে বিভিন্ন দিশত তেওঁ আগবঢ়াই লৈ গৈছে। গতিকে আমি শান্তি সম্প্ৰীতি আৰু উন্নয়নৰ দিশটো লক্ষ্য ৰাখিয়ে আমি এইবাৰৰ নিৰ্বাচনত নতুনকৈ নৱগঠিত হোৱা মানাহ বিধানসভা সমষ্টি গঠন হৈছে আপোনাৰ পুৰণা 5টা বিধানসভা সমষ্টিৰ কিছু অংশ লগ হৈ পেলাই। গতিকে এই অঞ্চলবিলাক আগতে আছিল জনজাতীয় সমষ্টি, সংৰক্ষিত সমষ্টি হিচাপে। এতিয়া এইটো যিহেতু অপেন বা সাধাৰণ হিচাপে পৰিলক্ষিত হৈছে, ইয়াত বিভিন্ন লোকৰ ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ কৰা এটা
দিশ পৰিলক্ষিত হৈছে। গতিকে ভাৰতীয় জনতা পাৰ্টি উন্নয়নৰ দিশক লৈয়ে আগবাঢ়িব। নিশ্চয় উন্নয়নেই হ'ব এওঁলোকৰ অস্ত্ৰ। BPF আছে, BPFে কি কয়? আপোনালোক এইবাৰ শাসনত আছে, BTRৰ শাসনত আছে, আপোনালোকৰ প্ৰাৰ্থী ইয়াত যে এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, তেওঁলোকে কেনেদৰে ভোটৰ ওচৰলৈ যাব? ভাৰতীয় জনতা পাৰ্টি ইতিমধ্যে কৈছে যে উন্নয়নকে তেওঁলোকে আছিলা হিচাপত লৈ যাব, কি কয়? প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম লাইভ 24ক যে আপোনালোকে মানাহ সমষ্টিলৈ আহিছে আৰু সমগ্ৰ BTCৰ ভিতৰতে মানাহ সমষ্টিটো এটা উল্লেখযোগ্য সমষ্টি, কাৰণ আমাৰ ইয়াত ৰাষ্ট্ৰীয় যি উদ্যান তাৰ নামেৰে আমাৰ এই সমষ্টিটোক ঐতিহাসিক এটা নামাকৰণ কৰা হৈছে। আৰু আটাইতকৈ আমি সুখী হৈছোঁ এইকাৰণে যে 5টাকৈ সমষ্টিৰ কিছু কিছু অংশ আহি পেলাই আজি নৱগঠিত মানস সমষ্টি। ইয়াৰ পূৰ্বে বিশেষভাৱে বেছিভাগ অংশ আছিলে হৰবুক সমষ্টিৰ অন্তৰ্ভুক্ত আৰু কিছু অংশ মেজৰ আৰু এটা অংশ আছিলে ভৱানীপুৰ সমষ্টিত। আৰু এই দুটা সমষ্টিতে বিগত সময়ছোৱাত আমি দেখিবলৈ পাইছোঁ যে BTC অঞ্চলৰ ভোটটো তেওঁলোকৰ প্ৰিয়। BTCৰ বাহিৰৰ পৰা তেওঁলোকে প্ৰতিদ্বন্দ্বিতা ইয়াত কৰে, কৰি পেলাই যিসকলে জিকি যায়, যোৱাবেলি কিছুদিন আগলৈকে এতিয়াও মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া বৰ্তমান বিধায়ক হৈ আছে, কিন্তু তেখেতে ক'ব নোৱাৰে যে BTC অঞ্চলত এখন ৰাস্তা, এখন কালভাৰ্ট বা যিকোনো এটা ইনফ্ৰাষ্ট্ৰাকচাৰ তেখেতে কৰিছে, একো কৰা নাই BTC অঞ্চলত। ঠিক একেদৰে আমাৰ যদি আপুনি চাবলৈ যায় ভৱানীপুৰ সমষ্টিটো একেই অৱস্থা হৈছে, সম্পূৰ্ণৰূপে BTC অঞ্চলখিনিক মাহীয়াৰ দৃষ্টিৰে তেওঁলোকে চায়, যাৰ কাৰণে এইবাৰ বি লোকেল প্ৰমোট লোকেল আমি এতিয়া মানাহ সমষ্টিৰ পৰা নিজৰ প্ৰতিনিধি আমি বিচাৰিছোঁ। BTCৰ তেজ পানী মানে বায়ু পানী সেৱন কৰি যিসকলে ইয়াত ডাঙৰ দীঘল হৈছে তেওঁলোকে বুজি পায় ইয়াৰ মাটিৰ বেদনা কি, এই অঞ্চলৰ সমস্যা কি। আপুনি স্থানীয় প্ৰাৰ্থীৰ কথা কৈছে নহয় জানো? প্ৰাৰ্থী থাকিব আমাৰ, আৰু BPF দলে আমাৰ যি উন্নয়নৰ গতি, আপোনালোকে জানে যে মাননীয় হাগ্ৰামা মহিলাদেৱে তেখেতে এজেণ্ডা যি 5টা গেৰাণ্টি লৈ আহিছিলে, ইতিমধ্যে যুৱক যুৱতীসকলৰ 2 লাখকৈ যি টকা আৰ্থিক সাহায্য কৰ্মসংস্থাপন সৃষ্টি কৰাৰ কাৰণে আমাৰ আত্মসহায়ক গোট হওক, আমাৰ মাটিৰ পট্টাৰ কাম হওক, আমাৰ অতি দৰিদ্ৰ যিসকল লোক আছে তেওঁলোকৰ IBSৰ ব্যৱস্থা, বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে আমাৰ উন্নয়নৰ গতি ত্বৰান্বিত হৈছে। আমাৰ বেকীৰ গৰাখহনীয়া, একফালে তেওঁলোকে যদি কিছু প্ৰটেকশ্যনৰ ব্যৱস্থা হৈছে যদিও আনফালে বেকীৰ পশ্চিম ছাইড সম্পূৰ্ণ উদং হৈ আছে। গতিকে কাইলৈ আমাৰ 10 কোটি টকাৰে আমাৰ বেগম আক্তাৰ আহমেদ ডাঙৰীয়ানীয়ে তেখেতে কাইলৈ এখন আধাৰশিলা স্থাপন কৰিব, তাত আমাৰ 10 কোটি টকা আহিছে। বেকী ক'ত কৰিব? এটা আমাৰ 3 নম্বৰ বাৰাপেটা, য'ত ইমান দিনে মাহীয়াৰ দৃষ্টিৰে বিভিন্ন দল সংগঠনে ইমান দিনৰ পৰা বছৰ বছৰ আন্দোলন কৰাৰ পিছতো সমাধান হোৱা নাছিলে। এইবিলাক বাৰী আমাৰ বেকীৰ ওপৰত 300 কোটি টকাৰে আমাৰ প্ৰধানমন্ত্ৰী মহোদয় কোকৰাঝাৰৰ যি প্ৰগ্ৰাম তাৰ পৰা ঘোষণা কৰি 300 কোটি টকাৰে আমাৰ বেকী নদীৰ ওপৰত দলং যি আধাৰশিলা স্থাপন হ'ল। গতিকে এনেদৰে আমাৰ ইতিমধ্যে ইস্কন মন্দিৰ 30 কোটি টকা ব্যয় সাপেক্ষে ইস্কন মন্দিৰ আমাৰ উত্তৰ হাউলি প্ৰাইমাৰী অন্তৰ্ভুক্ত তাত স্থাপন কৰা হ'ল। পলিটেকনিকৰ আমাৰ ইয়াত কেইদিনমান আগত মাননীয় হাগ্ৰামা মহিলাৰ ছাৰ আহি পেলাই আধাৰশিলা স্থাপন কৰিলে। গতিকে এনেকৈ আমাৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ স্বাৰ্থত আমাৰ এই BTC অঞ্চলত, আমাৰ এই বিশেষকৈ মানাহ সমষ্টিত এইবাৰ আমি শক্তিশালীভাৱে যুঁজ দিব বিচাৰিছোঁ, আৰু মানাহ সমষ্টি আমাৰ দখললৈ আনি পেলাই মানাহ সমষ্টিৰ সকলো সমস্যাৰ আমি যাতে ক্ৰমান্বয়ে সমাধান কৰিব পাৰোঁ তাৰ কাৰণে আমি অগ্ৰগতি। নিশ্চয়কৈ ৰাইজৰ দল আছে, ৰাইজৰ দলে ইতিমধ্যে মই কৈছোঁ তেওঁলোকে প্ৰাৰ্থী থিয় কৰাইছে, তেওঁলোকে ইতিমধ্যে প্ৰাৰ্থিত্বৰ নাম ঘোষণা কৰিছে। তেনে ক্ষেত্ৰত মানসত যি কৈছে BPFে কৈছে যে এইবাৰ তেওঁলোকৰ দখলত থাকিব। ভাৰতীয় জনতা পাৰ্টীয়ে কৈছে যে উন্নয়ন আৰু তেওঁলোকৰ যি সফলতা, যি আৰ্থিক নিৰাপত্তা, যি গাঁৱৰ মানুহক একোটা ভাল পথ দিব লাগে সকলো তেওঁলোকে কৰিছে, ঘৰ দিব লাগে সকলো কৰিছে। তেনেকুৱা উন্নয়ন লৈয়ে তেওঁলোক এইবাৰ ভোটাৰৰ কাষ চাপিব বুলি কৈছে। কি কয় আপোনালোকে? আমি ৰাইজৰ পৰা এইটো ক'ব খুজিছোঁ যে আচলতে যিটো ধাৰাৰে বিজেপিয়ে এটা ভ্ৰষ্টাচাৰৰ দুৰ্নীতিৰে পৰিপূৰ্ণ হয় বা ধৰ্মান্তকৰণৰ ক্ষেত্ৰত তেওঁলোকে পৰিৱৰ্তনৰ কথা কৈছে, একচুৱেলি সাধাৰণ ৰাইজৰ কিন্তু এতিয়ালৈকে পৰিৱৰ্তন হোৱা নাই। আৰু যাৰ মানে ফলশ্ৰুতিৰে আজি 40 লক্ষ মহিলাসকলক অৰুণোদয় দি তেওঁলোকে হিতাধিকাৰী বনাই তেওঁলোকৰ ভোটৰ স্বাৰ্থত ব্যৱহাৰ কৰাৰ কাৰণে আগবাঢ়িছে। আৰু তাৰমানে অৰুণোদয় দিব নালাগে নেকি? অৰুণোদয় দিব লাগে। ৰিজাৰ্ভ বেংকৰ পৰা টকা লৈ উন্নয়নৰ ক্ষেত্ৰত কাম কাজ কৰাৰ ক্ষেত্ৰত সেইটো নকৰি তেওঁলোকে হিতাধিকাৰী। কি কয় BJPয়ে? কি কয় চাইকেল? কি কয় BJP? আৰু আমাৰ উপৰোক্ত ৰাইজৰ দলৰ প্ৰতিনিধিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ যিটো কৈ আছে যে ভ্ৰষ্টাচাৰী, চাওক আজি যিখিনি জেগাত তেওঁ আজি থিয় হৈ আছে BJPৰ কাৰণে ইয়াত থিয় হৈ থাকিব পাৰিছে। এটা সময় আছিল ইয়াত এই অঞ্চলত সকলোৱে জানে হত্যা হিংসাৰে জৰ্জৰিত এই BTC। আজি BTC আমি আজি এই কথা নকওঁ, আজি আমি ৰাস্তাৰ কথা নকওঁ। প্ৰথমতে আমাৰ কথা হ'ল কি আমি যে থিয়া দিব পাৰিছোঁ, আমি যাতে এইটো টক শ্ব' কৰিব পাৰিছোঁ, এইটো আমাৰ প্ৰথম। কাৰণ আমি প্ৰত্যেকজন ব্যক্তি জানে আজি ইয়াত যিমান মানুহ আছে প্ৰত্যেকজন মানুহ ইয়াত আমাৰ
আজি ইয়াত মানে কি আমি জীয়াই থকাৰ কাৰণে সংগ্ৰাম কৰিছোঁ প্ৰত্যেকজনে। ইয়াত আমাৰ BPF আছে, ইয়াত UPL আছে, ৰাইজৰ প্ৰত্যেকজনে জীয়াই থকাৰ কাৰণে আমি সংগ্ৰাম কৰিছিলোঁ। আৰু সেয়ে আমি কওঁ আজি নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আজি আমি ইয়াত থিয় হৈ আমি টক শ্ব' কৰিব পাৰিছোঁ, আমি আজি উন্নয়ন কৰিব পাৰিছোঁ। এইটো আমাৰ প্ৰথম লক্ষ্য। সেইকাৰণে মই কৈছোঁ যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি BTC আজি শান্তিত আছোঁ। না UPL না BPF কোনো দল ইয়াত প্ৰতিবাদ কৰা নাই, সকলোৱে NDAত আছে। কোনো ক'ব নোৱাৰে নৰেন্দ্ৰ মোদীৰ ওপৰত ক'ব নোৱাৰে, হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ক'ব নোৱাৰে। আৰু মই ইয়াতে ৰাইজৰ দল আমি অখিল গগৈক ক'ব বিচাৰোঁ, অখিল গগৈ ইয়াতে BTCত একো অৱদান নাই, তেওঁ থকালৈকে ইয়াত বেছি গণ্ডগোলেই হৈছিল। আৰু অখিল গগৈৰ BTCত কোনো অৱদান নাই, নিশ্চয় উত্তৰ দিব, আপোনাক উত্তৰ দিব। অখিল গগৈয়ে সাধাৰণ ৰাইজৰ হৈ কাম কৰিছে, কোনো ধৰ্মৰ বিৰুদ্ধে বা ধৰ্মৰ আলম্বনৰ কাম কৰা নাই। আৰু অখিল গগৈ সাধাৰণ ৰাইজৰ কাৰণে মাত মাতি আহিছে, অখিল গগৈ ৰাইজৰ হৈ কাম কৰিছে। আৰু এই ক্ষেত্ৰত অখিল গগৈ এখন সমতা সমৃদ্ধিশালী অসম গঢ়াৰ ক্ষেত্ৰত সকলো সময় সদনত তীব্ৰ প্ৰতিবাদ কৰি আহিছে। আৰু সেই ক্ষেত্ৰত হয়তো বিজেপিয়ে সেই সুবিধাকণৰ পৰা তেওঁক সদায় বঞ্চিত কৰি আছে। বিধানসভাত তেওঁলোকে ভাষণ দিয়াৰ ক্ষেত্ৰত তেওঁক বিৰোধ কৰিছে। এই ক্ষেত্ৰত আমি এইটোও কওঁ যে অসমৰ শান্তি সম্প্ৰীতি সমন্বয় কৰাৰ ক্ষেত্ৰত অখিল গগৈৰ যিটো ভূমিকা আন আন দলৰ ক্ষেত্ৰত সেইটো আমি আজিলৈকে দেখা পোৱা নাই। চাওক, তেখেতে এটা কথা কৈছে যে মানে কি ইয়াতে ভাতৃঘাতী বুলিয়ে ক'ব বিচাৰিছে একমাত্ৰ, তেওঁ মানে কি ধৰ্মৰ নামত। মই চেলেঞ্জ দি ক'ব পাৰোঁ যে যেতিয়া BTCত নৰেন্দ্ৰ মোদী বা ৰাজ্যত হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰত নৰেন্দ্ৰ মোদী দায়িত্ব লৈছে, তেতিয়ালৈকে BTCত এজনো মুছলিম মানুহ মৰা নাই। আৰু হিমন্ত বিশ্ব শৰ্মা থকালৈকে ইয়াত এজনো নমৰে, আমি ডাঠি ক'ব পাৰোঁ। কিন্তু তাৰলৈকে মই ক'ব লাগিব যে মই যিহেতু এতিয়া ইয়াত আছোঁ, যিখিনি জেগাত প্ৰায় 2 কিলোমিটাৰ দূৰত কংগ্ৰেছৰ দিনত শ মানুহ মাৰি কাটি নদীত ভহাই দিছিল। আপোনালোক সকলোৱে প্ৰমাণ আছে নে নাই? সেইকাৰণে মই বাৰে বাৰে কৈছোঁ যে বিজেপিয়ে কোনো ধৰ্মক লৈ ৰাজনীতি কৰা নাই। যদি কৰিলে হয় BTCত এজন আজিলৈকে মুছলিম মানুহ এজনো মৰা নাই। সেইটো কোনো স্বীকাৰ কৰিব নোৱাৰে। আজি আমাৰ ইয়াতে কংগ্ৰেছ দলৰ হৈ আমি এইখিনিয়ে ক'ব খোজোঁ যে বিজেপি চৰকাৰ অহাৰ পৰাই যিটো আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী, তেওঁ যিবিলাক উন্নয়নৰ কথা ইয়াতে কৈ আছে, আৰু বিজেপি দলীয় হিচাপে তেওঁলোকে যিটো বক্তব্য ইয়াতে ৰাখিলে আমি শুনিলোঁ। কাৰণ হ'ল যে তেওঁ বহুত উন্নয়ন কৰিছে, এইটো কথা সঁচা। কিন্তু আগন্তুক যিটো মানে আমাৰ কংগ্ৰেছে যেতিয়া শাসনত আছিল, তেতিয়া নিশ্চয়কৈ সকলোৱে জানে যে সেই সময়ত আমাৰ শিক্ষামন্ত্ৰী পদবীত মানে আমাৰ মুখ্যমন্ত্ৰী বৰ্তমান হিমন্ত বিশ্ব শৰ্মা দেৱে আছিল। তেওঁ থকা অৱস্থাত যদি মাৰা কাটা ধ্বংস লীলা হৈছিল, তেতিয়াওতো সেই হিমন্ত বিশ্ব শৰ্মা দেৱে আছিল। তেতিয়া তেওঁ কি কৰিছিল? আজি তেওঁ যিটো উন্নয়নৰ কথা কৈছে, আজি সেই উন্নয়নত আমি দেখিবলৈ পাইছোঁ যে আমাৰ কংগ্ৰেছে দলে যিবিলাক অনুদান আগবঢ়াইছিল ৰাইজৰ ভিতৰত, সেইবিলাক অনুদানে আজিৰ হিমন্ত বিশ্ব শৰ্মা দেৱে অসম জাতীয় জনতা পাৰ্টীয়ে সেইটো বিজেপি চৰকাৰে মানে সেইটোকে ৰূপায়ণ কৰি আছে। আৰু সেইটোৰে নামতে তেওঁলোকে মানে দম্মালি মাৰি আছে যে আমি ইটো কৰিলোঁ সিটো কৰিলোঁ। কিন্তু সেই কংগ্ৰেছৰ আমলতে কৰাখিনি মানে ৰঙনাবাদী আশাকৰ্মী অমক তমক এইবিলাক সম্পূৰ্ণ কৰা আছিল কংগ্ৰেছৰ দিনতে। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো কথা কৈ আছে যে উন্নয়নৰ ভিতৰত আমাৰ অসমৰ কি কৰিলে? উন্নয়নৰ ভিতৰত অসমৰ এইখিনিয়ে কৰিলে যে আমাৰ অসমৰ কংগ্ৰেছে গঢ়ি থোৱা সম্পদবিলাক এটা এটাকে বিক্ৰী কৰি বেলেগৰ হাতত অৱদান কৰি দি তেওঁ মানে নাম কবলাই আছে। আপোনালোকৰ বিজয় নিশ্চিত? আমি নিশ্চিত 100+ আমি নিশ্চিত আছোঁ বুলি আমি মানসৰ পৰা কংগ্ৰেছ দলীয় আমি আশাবাদী। এইবাৰ মানস আপোনালোকৰ কংগ্ৰেছৰ দখলত কি কয় ৰাইজৰ দলে? কি আপুনি ক'ব খুজিছে কওক। প্ৰথমতে ধন্যবাদ জনাইছোঁ অসম লাইভ 24ক। চাওক, মানা এটা নতুন সমষ্টি, নতুন সমষ্টিত উন্নয়নৰ নতুন দিগন্ত সৃষ্টি কৰিবলৈ এইবাৰ ৰাইজৰ দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ। নিশ্চিতভাৱেই এইবেলি ৰাইজৰ দলৰ প্ৰাৰ্থীৰ জয় হ'ব, কাৰণ এই BTC 2003 চনত গঠন হোৱাৰ পিছৰ পৰা বহু শাসন দেখিলে। BPF চৰকাৰ দেখিলে 17 বছৰ তেওঁলোকে কণ্টিনিউ শাসন কৰিলে। কিন্তু এই BTC অঞ্চলৰ বা এই বৃহত্তৰ অঞ্চলখনৰ ৰাস্তা ঘাটৰ যি অৱস্থা আপোনালোকে যদি লক্ষ্য কৰে, এতিয়াও আদিম যুগত বসবাস কৰি আছে এই অঞ্চলবাসী ৰাইজে। মানাছত
বা ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত আপোনালোকে যদি দেখে কোনো ধৰণৰ উন্নয়ন হোৱা নাই। আগ্ৰামা মহিলাৰ দিনত কোনো উন্নয়ন হোৱা নাই। 17 বছৰ কি কয় BPF আছে কি কয়? শাসন কৰিছে তেওঁলোকে এতিয়ালৈকে এই মানা সমষ্টি যিখিনি ঠাই পৰিছে আপুনি যদি সৰজমিন তদন্ত কৰে কোনো ধৰণৰ ৰাস্তা ঘাটৰ উন্নয়ন হোৱা নাই। কংগ্ৰেছী ভাইসকলৰ শাসন কালৰ সময়খিনি মনত কৰক BTC বাকী ৰাইজে। সেই 2012 চনত যেতিয়া ৰাজ্যত কংগ্ৰেছ চৰকাৰ আছিল, BPF চৰকাৰ আছিল BTCত, তেতিয়া এই BTC অঞ্চলত এক অশান্ত জৰ্জৰ পৰিৱেশৰ মাজে অসমৰ বা এই BTC অঞ্চলৰ মানুহে দিনে নিশাই মৃত্যু যন্ত্ৰণাত ছটফটাই আছিল। কেতিয়া কোনে কাক মাৰি পেলাই কোনেও ধৰিব নোৱাৰে। ৰাতিৰ ভিতৰত কোনে কাক উঠাই লৈ ক'ত জংঘলত পেলাই থৈ দিয়ে মাৰি পেলাই কোনেও ধৰিব নোৱাৰে। এক অশান্ত জৰ্জৰ পৰিৱেশ আছিল BTCত। গতিকে এইবেলি ৰাইজৰ নামেৰে ৰাইজৰ দল জন্ম হৈছে আৰু মানা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছে। গতিকে ৰাইজৰ দল যিহেতু মানুহৰ দল, সকলো ৰাইজৰ দল, ইয়াত না হিন্দু বিজেপিসকলে হিন্দু ৰাজনীতি কৰে, বেলেগ বেলেগ দলসকলে বেলেগ বেলেগ ধৰ্ম, BPF বড়ো ৰাজনীতি কৰে, UDF মুছলমানৰ ৰাজনীতি কৰে। গতিকে ৰাইজৰ দল হৈছে 100% মানুহক লৈ গঢ় দিয়া এটা ৰাইজৰ দল আৰু 100% মানুহক লৈ চলা ৰাইজৰ দলে এইবাৰ যি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে এই প্ৰাৰ্থী সকলো জাতি জনগোষ্ঠীৰ মানুহে ভোট প্ৰদান কৰি ৰাইজৰ দলৰ প্ৰাৰ্থীক এইবাৰ বিজয় সাব্যস্ত কৰাব। সেয়া নিশ্চিত। আপুনি কৈছে কংগ্ৰেছ আৰু BPFৰ যি সময়ত শাসন চলিছিল সেই সময়ত ইয়াত অশান্ত হৈ আছিল। আজিৰ দিনত BTC শান্ত হয় নে নহয়? চাওক, আজিৰ দিনত কংগ্ৰেছ আৰু BPFৰ যি আমোল আছিল, যি শাসনকাল আছিল, তাতকে শান্তি। কিন্তু বেলেগ এটা দিশত আমি যদি লক্ষ্য কৰোঁ, এই BJP আৰু UPPL বিগত যি 5টা কাৰ্যকাল BTC কি হ'ল? কোনো এটা কাম নহ'ল। এতিয়া আকৌ শাসনত আহিছে সেই আগৰ BPF, যি 17 বছৰ একে লেঠাৰীয়ে শাসন কৰি BTCখন অশান্ত জৰ্জৰ পৰিৱেশৰ মাজে ঠেলি দিয়ে ৰক্তাক্ত পৰিৱেশলৈ ঠেলি দিছিল। সেই BPFৰ প্ৰাৰ্থী ইয়াতে থাকিব। কংগ্ৰেছৰ প্ৰতাৰণা স্বাধীনতাৰ পিছৰ পৰা আমি অসমবাসী ভাৰতবাসী ৰাইজে জানো যে কংগ্ৰেছ হৈছে এটা প্ৰতাৰক ৰাজনৈতিক দল। গতিকে এইবেলি সেইকাৰণেই অসমৰ বা এই মানা সমষ্টিৰ ৰাইজৰ হাতত অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে, যি প্ৰাৰ্থীগৰাকী সদায় মানুহৰ হৈ কাম কৰে, সদায় মানুহৰ বাবে কান্দে। সেইগৰাকী প্ৰাৰ্থীৰ বিজয় এইবাৰ নিশ্চিত। কিন্তু BPFৰ পৰা দাবী কৰা হৈছিল, আপুনি আৰু অলপ উঠি দিয়ক, BPFৰ পৰা দাবী কৰা হৈছিল যে ইয়াত যিখিনি উন্নয়ন কৰিছিলে তেওঁলোকে ইয়াৰ স্থানীয় যি পাৰিষদ তেখেতৰ নাম লৈছে, আক্তাৰা বাইদেউৰ নাম লৈছে, তেওঁ যথেষ্ট উন্নয়ন কৰিছে খুব কম দিনৰ ভিতৰত। কি কয়? কম দিনৰ ভিতৰত উন্নয়ন আৰম্ভ কৰিছে। উদ্বোধনী আধাৰশিলাৰ ৰাজনীতি আৰম্ভ হৈছে। এতিয়া ইলেকশ্যন, এই আধাৰশিলাৰ ৰাজনীতি কি কয় তেওঁলোকে কি কয়? মই প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিব খুজিম ৰাইজৰ দলৰ ডাঙৰীয়াক। তেখেতে কিছুমান প্ৰশ্ন উত্থাপন কৰিছে কাৰণে উত্তৰ দিয়াত যথেষ্ট ভাল হৈছে। মই তেওঁৰ জ্ঞাতাৰ্থে জনাওঁ যে আমাৰ BTCত 17 বছৰ যেতিয়া আমাৰ চৰকাৰ আছিলে তেতিয়া কিন্তু 4,451 কিলোমিটাৰ ৰাস্তা আমি বনাইছোঁ। আপোনালোকে অলপ তালি বজাই দিব। লগতে মই ক'ব বিচাৰিম 996টা ব্ৰিজ কিন্তু আমি বনাইছোঁ, 4টা চিভিল হস্পিটেল কিন্তু আমি বনাইছোঁ, 13টা কিন্তু মডেল হস্পিটেল আমি বনাইছোঁ, প্ৰতিটো ডিষ্ট্ৰিক্টতে এটা চিভিল হস্পিটেল আমি বনাইছোঁ, BB ইঞ্জিনিয়াৰ কলেজ আমি বনাইছোঁ, তালি বজাব লাগিব। আমি বড়োলেণ্ড ইউনিভাৰ্চিটি আমি বনাইছোঁ, CIT আমি বনাইছোঁ। আৰু আজি কি হৈ গ'ল শুনিলে আপুনি মূৰ ঘূৰাই পৰিও যাব পাৰে। আজি 1100 কৰোৰ টকা আমি পালোঁ ইনফ্ৰাষ্ট্ৰাকচাৰেল ছাইডটো আমাৰ ডেভেলপমেণ্ট কৰাৰ কাৰণে। আৰু এটা কথা কওঁ আপোনাক, আমাৰ যদি অফিচিয়েল ৱেবছাইটত আপুনি চাই BPFৰ আইডিঅলজি হ'ল সেকুলাৰিজিম, যিটো লৈ আপুনি প্ৰশ্ন উত্থাপন কৰিছে, আপোনালোকে এবাৰ তালি বজাই দিব। আৰু এটা কথা কওঁ, 4,449 তাত লেণ্ডলেছ ফেমিলিক আমি অসম চৰকাৰে অলৰেডি আমাক অনুমতি দিছে। আমি অনাগত 2-1 দিনৰ ভিতৰতে আমি তেওঁলোকক মাটিৰ পট্টা দিম। প্লিজ ক্লেপ এভৰিবডি। আৰু সেই উন্নয়নকটো মই বিশেষ উন্নয়ন বুলি নাভাবোঁ। এইকাৰণেই এটা সময় আছিল খেৰীঘৰত আমি বসবাস কৰিছিলোঁ, এতিয়া টিনপাতৰ হ'ল। আকৌ এতিয়া পৰিৱেশ হৈছে পকী ঘৰ। এতিয়া ভিখাৰী ঘৰ এটাতো পকী ঘৰ হোৱা আৰম্ভ হৈছে। গতিকে সেই গতানুগতিক উন্নয়নক বিশেষ মই স্বীকৃতি দিব নিবিচাৰোঁ। আৰু উন্নয়নৰ নাম লৈ BPFৰ নেতাগৰাকী সতীৰ্থসকলৰ তালি বিচৰাবলৈ বাধ্য হৈছে, কাৰণ তেওঁলোকৰ অন্তৰৰ পৰা তালি বজাবলৈ নাহে। গতিকে তেওঁলোকে তালি বিচাৰি আনিব লাগে। গতিকে সেই গতানুগতিক উন্নয়ন আমাৰ নালাগে। BTC গঠন হৈছিল কিহৰ কাৰণে? উন্নয়নৰ কাৰণে। সেই BTC গঠন হোৱাৰ কাৰণে যিখিনি আমাৰ উন্নয়ন হ'ব লাগিছিল সেইখিনি উন্নয়ন হৈছেনে?
আপুনি এগৰাকী জ্যেষ্ঠ সাংবাদিক, আপুনিতো BTC অঞ্চলৰ বিষয়ে জানে, কিন্তু আমি যি আশাৰে BTC গঠন কৰিছিলোঁ, আমাৰ যি দাবী আছিল, সেই দাবী কিন্তু BPF চৰকাৰে পূৰণ কৰিব পৰা নাই। নিশ্চয় নিশ্চয় আহিম নচলে আহিম কিবা এটা ক'ব খুজিছে ৰাইজৰ দলৰ প্ৰতিনিধিগৰাকীক আচলতে কলা চশমা সদায় পৰিধান কৰি থাকেতো, যাৰ কাৰণে উন্নয়ন দেখা নাপায়। বিগত 17 বছৰত এই হালবাৰী সমষ্টিত কি কি উন্নয়ন হৈছে তেওঁক মই দেখাই দি আছোঁ। হালবাৰী মডেল হস্পিটেলটো কোনে বনাইছে? হাগ্ৰামা মহিলাৰী ছাৰে বনাইছে। ভৱানীপুৰৰ পৰা যিটো মানাস ৰোড, যিটো কি কয় ভূঞাপাৰা ৰেঞ্চৰ হৈ যিটো পকা ৰাস্তা কোনে বনাইছে আপুনি অলপ জানি ল'ব। তেওঁ BTC থাকে নে নাথাকে মোৰ সন্দেহ হৈছে। যিটো হাউদৰ ভিতৰৰ পৰা গোবৰ্ধনালৈ ৰাস্তা যোৱা 17 বছৰত হাগ্ৰামা মহিলাৰী দেৱে বনাইছে, তেওঁ জানে নে নাজানে তেওঁ জানি লওক মোৰ পৰা। আৰু এইবাৰ আমাৰ যিটো EM বেগম আখতাৰ আহমেদ বাইদেউ আৰু হালবাৰী পৰিষদীয় সমষ্টিৰ যিজন আমাৰ MCLA দিগন্ত গোহাঁই ডাঙৰীয়াই উন্নয়নৰ ধাৰা যিদৰে পূৰা কি কয় এইটো আৰম্ভ কৰিছে, আপোনালোকে নিশ্চয় জানে এই যে যিটো আপোনাৰ খুচৰাবাৰীৰ পৰা ৰাজ ডাকমাল আছে, তাতে 29 কোটি টকাৰে এটা মিউজিয়াম হ'বলৈ গৈ আছে। ইতিমধ্যে BTCৰ চিফ হাগ্ৰামা মহিলাৰী ছাৰে উদ্বোধন কৰি থৈ গৈছে। আৰু আপোনালোকে চাওক ৰাস্তা ঘাট এই যোৱা 5 বছৰত কি হৈছে, তেওঁ প্ৰমোদ বড়োৰ লগত মিল আছে নেকি? তেওঁ প্ৰমোদ বড়ো চৰকাৰৰ কথা নকলাক। 5 বছৰত একো উন্নয়ন হোৱা নাই। আমি এইটো কওক, বিগত 17 বছৰত যিখিনি উন্নয়ন হৈছে, স্বাধীনতাৰ 70 বছৰ পিছতো এইখিনি উন্নয়ন হোৱা নাছিল। গতিকে আপুনি অলপ চাই চিন্তি কথা ক'লে আমি নিশ্চয় ভাল পাম। ডিবেট কৰক, আমি নিশ্চয় সুখী হ'ম, ডিবেট কৰক। গতিকে উন্নয়ন যিখিনি হৈছে সেইখিনি সঁচা কথা ক'লি নিশ্চয় আমি ভাল পাম। প্ৰতিনিধিগৰাকীক নিশ্চয় মই ৰাইজৰ দলৰ ওচৰৰ পৰা উত্তৰটো জানিম, কিন্তু তাৰ আগত মই কংগ্ৰেছৰ পৰা কিবা এটা ক'ব খুজিছে, কওক। মানে সন্মানীয় আমাৰ মিডিয়াসকল, আচলতে হয় BPFে যেনেকুৱা উন্নয়ন কৰিছে সেইটো ক'বলৈ মই যোৱা বিচৰা নাই। আমাৰ BTC অঞ্চলৰ যে যেনেকুৱা যি কৰি আছে আমাৰ এই BJP চৰকাৰে, মই এইটোকে বিচাৰিম যে আমি একচুৱেলি কি BTC লিখিম না BTR লিখিম, এই দুটাৰ মাজত তাৰমানে কি জবাব দিব পাৰে? গতিকে কেনেকৈ BJP হ'ল BTD আৰু BTR, সেই দুটা প্ৰশ্নটো কিহৰ কাৰণে হ'ল? এতিয়াওতো আমিতো লিখিব কোনো এটা হেৰি পোৱা নাই। চাওক, আমাৰ কংগ্ৰেছ দলে একচুৱেলি কংগ্ৰেছৰ দিনৰ পৰাই আমাৰ 3 চনত BPF সংগঠনৰ পৰা আমি হেৰি পাইছিলোঁ, স্বীকৃতি পাইছিলোঁ। গতিকে আচলতে সেইবিলাক BPFে যে কৈ আছে ৰাস্তা ঘাট বহুত বনাইছে, ক'ত বনাইছে? আমাৰ অঞ্চলত যাওক, মানে গাঁৱলীয়া যিবিলাক ৰাস্তা আছে আজিলৈকেনো তাৰমানে বহুত বোকা মানুহে চটকিব লগা হৈছে, বহুত দুৰ্নীতি হৈ আছে। গতিকে আৰু সেই কথালৈ চাওক, আপোনালোকে এতিয়া আমাক যে বহুত টকাৰ যে দি আছে আমাৰ BJP চৰকাৰে, ক'ৰ পৰা দিছে তেওঁলোকে? আমাৰ সদায় মূল্য বৃদ্ধি এইকেইদিনতে হাজাৰ হাজাৰ লাখ লাখ কৰোৰ টকা দিছে, ক'ৰ পৰা দিছে তেওঁলোকে? গোটেইকেইটা ঋণ লৈহে দিছে। গতিকে সেই ঋণ বজাটো আমি বজাই, আপোনালোকৰ ঘৰৰ মানুহে চৰকাৰী আঁচনি পাইছেনে নাই? চৰকাৰী আঁচনি মোৰ ঘৰত পোৱা নাই, অন্ততঃ মোৰ ঘৰত পোৱা নাই। গতিকে তেওঁলোকেও তাৰমানে মানুহ চাই মানুহ দিয়ে। আমাৰ পাৰ্টি কৰি কোনো কথা নাই, ময়োতো বড়ো মানুহ। গতিকে বড়ো মানুহ হৈ যদি মই আঁচনিৰ পৰা বঞ্চিত হ'ব লগা হয়, তেতিয়াহ'লে কেনেকৈ চলিব? চাওক, তেতিয়াহ'লে সকলো সমান হ'ব লাগিব। গতিকে এই হিচাপত যদি আমি গোটাইও সমানকৈ যদি হেৰি নকৰে, নাচায়, তেতিয়া আমাৰ উন্নতি ক'ৰ পৰা হৈছে, কেনেকৈ হ'ব? গতিকে মই এইটোকেই কওঁ যে যাতে তাৰমানে আমাৰ BPF UPPL তাৰমানে তেওঁলোকে ভাগাভাগ হ'ব নালাগে, একেলগে হ'ব লাগে। লগতে আমি ৰাইজক ভাল অনুদান কৰিব লাগে। নিশ্চয় নিশ্চয়। ABMC কোনফালে আছিলে বাৰু? আপুনি আছিলে, কওক। ABMCৰো বিশেষ ভূমিকা আছে এই ক্ষেত্ৰত, কওক। যিয়ে নহওক, ধন্যবাদ জনাইছোঁ অসম লাইভৰ আজিৰ যি ৰণাংগন ইয়াতে কাৰ্যসূচী এখন লৈছে। আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি এইটোৱে ক'ব খুজিছোঁ যে আচলতে আমাৰ ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক লৈ যে প্ৰতিটো ৰাজনীতি দলেই ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে। যেনেকৈ
আমি দেখিছোঁ যে কংগ্ৰেছৰ পৰা আৰম্ভ কৰি বিজেপিলৈকে কংগ্ৰেছে ইনডাইৰেক্টলি আমাৰ মুছলমানসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি মুছলমানৰ সমস্যাবোৰ সমাধান কৰা নাছিল। তাৰপিছত বিজেপি চৰকাৰখনে আহি আমাৰ মুছলমানসকলক উচ্ছেদৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অসমত যি শংকৰ আজানৰ মিলনভূমিত তেওঁলোকে সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰি অসমখনক ভাগে ভাগে বিভিন্ন জাতি জনগোষ্ঠীক বিভাজন কৰি তেওঁলোকে আমাৰ মুছলমানসকলক উচ্ছেদ কৰিছে আৰু উচ্ছেদৰ নামত হাৰাশাস্তি কৰিছে, ডি ভোটৰ নামত হাৰাশাস্তি কৰিছে। কি হ'ব মানসত কি হ'ব? আৰু এই ক্ষেত্ৰত মানাসৰ ক্ষেত্ৰত আমি আপোনালোকে দেখিছে যে BTC চুক্তি হোৱাৰ পিছৰে পৰা হয়তো যি BPF দলে এতিয়া শাসন কৰি আছিল আৰু শাসন কৰাৰ পিছত তেওঁলোকৰ যিবোৰ অপশাসনৰ পৰিণাম পৰিৱৰ্তনৰ নামত যে UPPL আপোনালোকৰ ভূমিকা কি হ'ব? আপোনালোকৰ ভূমিকা কি হ'ব এই নিৰ্বাচন? এই ক্ষেত্ৰত যে আমি এটা বস্তু লক্ষ্য কৰিম যে আচলতে ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক যে যি দলে সুৰক্ষা প্ৰদান কৰিব আৰু ইস্তাহাৰত ধৰ্মীয় সংখ্যালঘু মুছলমানৰ যি সুৰক্ষা প্ৰদান কৰিব সেই দলকে আমাৰ সংখ্যালঘু মুছলমানে তেওঁলোককে নিশ্চয় 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 ৰাইজৰ দলৰ পৰা আপুনি কিবা এটা ক'ব খুজি আছিলে, কওক। প্ৰথম কথাটো হৈছে যে আপোনাৰ মানক বিধানসভা সমষ্টি হৈছে নৱগঠিত মানক বিধানসভা সমষ্টি সৰভোগৰ পৰা 50% আহিছে আৰু ভৱানীপুৰৰ পৰা 50% আহি নতুনকৈ মানক বিধানসভা সমষ্টি হৈছে। এতিয়া বিজেপিৰ এজন দলীয় বিজেপি আৰু BPFৰ কৰ্মীগৰাকীয়ে কৈছে যে মানক বিধানসভা সমষ্টিত হেনো আপোনাৰ আগৰ যি খুন খাৰাবা হৈছিলে বা এতিয়া মানুহ সভ্যতাৰ দিশত আহিছে, গতিকে এই ক্ষেত্ৰত BTAD শান্ত হৈছে, মানুহ সভ্য সমাজৰ দিশত আহিছে, শিক্ষিত হৈছে, সেইকাৰণে মানুহখিনি শান্ত হৈছে। আৰু ইয়াৰ মূল কাৰণটো হৈছে মানুহ শিক্ষিত হোৱাৰ কাৰণে আজি আপোনাৰ BTADত শান্ত হৈছে। লগতে ক'ব বিচাৰিছোঁ যে মানক বিধানসভা সমষ্টিত ৰাস্তা ঘাটৰ ক্ষেত্ৰত আপুনি চাওক কেনেকুৱা ধৰণৰ দুৰ্গম ৰাস্তা ঘাট। আজি আপুনি যদি এইফালে পূবফালে যায় আপোনাৰ বাৰাকাটা মিলন বজাৰৰ তাত আপোনাৰ ব্ৰিজ এখন পৰিত্যক্ত হৈ আছে। সেই ব্ৰিজবোৰ তেখেতসকলে আজিলৈকে কৰিব পৰা নাই। আপোনাৰ বাৰাপাটা মিলন বজাৰৰ ইফালে আপোনাৰ হুদুকাটাৰ পৰা আৰম্ভ কৰি যিমানবোৰ ৰাস্তা ঘাট আছে, আপুনি বৰপেটা ৰোডৰ পৰা যদি আপুনি আপোনাৰ মানাস অভয়াৰণ্যলৈ আহে তেতিয়াহ'লে আপুনি চাব যে কেনেকুৱা জৰাজীৰ্ণ পথ। গতিকে এই ক্ষেত্ৰত বিজেপিয়ে বা BPFে কোনো ধৰণৰ উন্নয়ন কৰা নাই। লগতে BPFৰ সতীৰ্থখনে কৈছে যে আমি BPF চৰকাৰ অহাৰ পিছত আমি হালবাৰীত মডেল হস্পিটেল বনাইছোঁ। হয়, আপোনাৰ নিমুৱাত মডেল হস্পিটেল বনাইছে, কিন্তু সেই হস্পিটেলবোৰত সঁচা অৰ্থত ৰোগীসকলে চিকিৎসা পাইছেনে? আপুনি মানাস বিধানসভা সমষ্টিৰ ভোটাৰ ৰাইজসকলক সোধক, যদি আপোনাৰ প্ৰকৃত চিকিৎসা পাইছে আপোনালোকে ভোটাৰ ৰাইজক সোধক। আৰু তাত কেৱল কক চিৰাপ আৰু পেৰাচিটামলৰ বাহিৰে বাকী কোনো ধৰণৰ দৰৱ যোগান ধৰা নাই। আৰু লগতে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, ছাত্ৰ সমাজৰ কাৰণে আজি এই মানক বিধানসভা সমষ্টিত ছায়েন্স মিডিয়ামৰ আপোনাৰ কমাৰ্চ মিডিয়ামৰ আপোনাৰ মহাবিদ্যালয় নাই। আৰু যদিও কিছু আপোনাৰ মহাবিদ্যালয় আছে তাত ভাল আন্তঃগাঁথনি নাই, ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰাৰ কাৰণে ভাল আপোনাৰ কি শিক্ষক নাই। গতিকে এনেকুৱা ধৰণৰ জৰাজীৰ্ণ উন্নয়ন তেওঁলোকে কৰিছে। গতিকে আগন্তুক দিনত আমাৰ ৰাইজৰ দল নতুন, গতিকে নতুন দল হিচাপে BTADবাসী মানকবাসী ৰাইজে আমাৰ প্ৰাৰ্থী অঞ্জন তালুকদাৰ ডাঙৰীয়াক যেনেদৰে আঁকোৱালি লৈছে আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে অনাগত সময়ত অখিল গগৈৰ নেতৃত্বত এখন ঐক্য আৰু সমন্বয়ৰ স্বাৰ্থত মানক বিধানসভা সমষ্টিৰ ৰাইজে অঞ্জন তালুকদাৰক জয় কৰাব, ৰাইজৰ দলক জয় কৰাব। কি কয় ৰাইজৰ দল জয়ী হ'ব? ইয়াত কি কয় তেওঁলোকে? কি কয় ৰাইজৰ দল জয়ী হ'ব? যিগৰাকী ব্যক্তিয়ে কৈ আছে তেখেতৰ মানাহ সমষ্টিৰ চাৰিসীমাৰ সাম্যক জ্ঞান নাই। তেখেতে কৈছে ভৱানীপুৰৰ 50% আৰু সৰভোগৰ 50%। আচলতে চাপাগুৰি সমষ্টিৰো কিছু সংখ্যক আহি ইয়াতে মানাহ বিধানসভা সমষ্টি হৈছে। 1 নম্বৰ। 2 নম্বৰ, সৰভোগৰ এই অঞ্চলটো CPMৰ দখলত আছে। MLA ইয়াতে চৰকাৰটো বিজেপিৰে হৈ আছে, চৰকাৰটো বিজেপিৰে হৈ আছে, আপোনালোকৰ মুখ্যমন্ত্ৰী চৰকাৰটো বিজেপিৰে হৈ আছে। MLA জনৰ ভূমিকা সমষ্টিত আটাইতকৈ গুৰুত্বপূৰ্ণ, সেইটো কথা মনত ৰাখিব। তেতিয়াহ'লে অখিল গগৈ চৰকাৰ কৰিলে মানাছত আপোনালোকৰ MLA নালাগে নেকি? লাগিব, তেতিয়াহ'লে মই কৈ আছোঁ শুনক। সেইকাৰণে ভৱানীপুৰত সন্মানীয় বিধায়ক ফণীধৰ তালুকদাৰ ডাঙৰীয়া আছিলে। যোৱা 5 বছৰত তেখেতে শালবাৰী অঞ্চলটো মানাহ বিধানসভা সমষ্টিত পৰে। শালবাৰী হাই ছেকেণ্ডেৰীত 7.5 কোটি টকা, ভৱানীপুৰৰ পৰা মানাহলৈ যোৱা 62 কোটি টকাৰে বনোৱা ৰাস্তা শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ নামত। শালবাৰী হাই ছেকেণ্ডেৰীত 7.5 কোটি টকা, শান্তি মন্দিৰ হাইস্কুলত 4.5 কোটি টকা,
গাঁতিৰ চিকিৎসালয়ৰ নামত 1.5 কোটি টকা, শালবাৰীত ছায়েন্স কলেজ এই আদি ইত্যাদি ধৰণৰ, আৰু সাউদৰবিটা হাই ছেকেণ্ডাৰীৰ নামত 7.5 কোটি টকা। এইবিলাক ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত মাননীয় ফণী তালুকদাৰ ডাঙৰীয়াৰ নেতৃত্বত আপোনালোকে যে হস্পিটেলসমূহ বনাইছে, তাত আজিকালি আপোনাৰ ৰোগীসকলে চিকিৎসা কৰাৰ কাৰণে তাত উপযুক্ত আপোনাৰ পৰীক্ষা কৰিব নোৱাৰে, এক্সৰে কৰিব নোৱাৰে, আল্ট্ৰাচাউণ্ড কৰিব নোৱাৰে, কেৱল আৰু কেৱল কিছু পৰিমাণৰ তেজ পৰীক্ষা কৰিব পাৰে। এই কথাটো আপুনি সোধক ৰাইজক। সন্মানীয় ৰাইজৰ দলৰ মই প্ৰতিনিধিক মই মানে কি জনাব বিচাৰিছোঁ, আচলতে এইটো আমাৰ মানুহৰ ভুল ধাৰণা। আমি চৰকাৰী মেডিকেল বুলি আমি ঘৰতে বহি থাকোঁ, চিধাই প্ৰাইভেটত গুচি যাওঁ। কিন্তু আপুনি মোৰ লগত মচলপুৰত ওলাব, যিখন ৰবিৰাম মানে কি হস্পিটেল, ডাঙৰ হস্পিটেল আছে, তাত ওলাব গুৱাহাটীত পৰীক্ষা কৰি আনি মচলপুৰত ৰিজাল্ট দিয়ে। পাঠশালাৰ মানুহ চিটি স্কেন কৰিব মচলপুৰ যায় আজিৰ দিনত। আপুনি অনুমান কৰে, মই এতিয়া এইকাৰণে কৈছোঁ যে আমাৰ ধাৰণাবিলাক আজিলৈকে ভুল হৈ আছে। চৰকাৰী মানে কি মেডিকেল হস্পিটেল ৰাখি দিয়ক, বাকী হস্পিটেল কিয় কি কৈছে? মচলপুৰত যদি আমি যাব লাগে, বাকী হস্পিটেল কেইটা বন্ধ কৰি দিয়ক। এইটো আমাক মই উদাহৰণ দিছোঁ যে পাঠশালাৰ মানুহ বিটিচিত কৰিছে, পাঠশালাৰ মানুহ বিটিচিত আহিছে মানে কি যে বিটিচিত কি পৰিৱেশ, কি পৰিৱেশ। আৰু এটা কথা আপোনালোকে চাওক, আপুনি মোৰ লগত ওলাব মেডিকেলত, যদি ঔষধ নাপায় মোক ক'ব। আৰু কাৰণ আপোনালোকৰ এইটো নিয়ম, চৰকাৰৰ বিৰোধিতা কৰিব নালাগে, জানেনে নাই? নিয়মৰ উপনীত হৈছে। আৰু এটা কথা আপোনালোকে কওক, আপুনি কৈ আছে মেডিকেলৰ কথা, বহুত কৈ আছে। আহকচোন আজিৰ দিনত যদি কোনজন মানুহ মেডিকেলত ঢুকাইছে শালবাৰীত, একজন কওক, একজন কওক। আজি ডেৰ মাহ আগত এক্সিডেন্ট হৈ লৈ যোৱা আপুনি আপোনালোকৰ কথাৰ ওপৰত প্ৰধান নিদিব। এই ৰাইজৰ দলে বিৰোধিতা কৰি আছে, বিৰোধিতা কৰক। এক্সিডেন্ট হৈ লৈ যোৱা ল'ৰা এটা নিজে জানে অখিল গগৈ দুদিনা মুখ্যমন্ত্ৰী শিৱসাগৰ যায়, পাছে পাছে দৌৰি থাকে উন্নয়নৰ কাৰণে। কিহৰ কাৰণে দৌৰে? এইবিলাক চালে যে কৈ লাভ নাই। শুনক, আপুনি এটা কথা কৈছে যে এজনো মানুহ তাতে ঢুকুৱা নাই। য'ত এটা পেৰাচাইটিমল পোৱা নাযায় তাতে মানুহ মৰিবলৈ যাব নেকি? য'ত 1 পইচাৰ ঔষধ পোৱা নাযায় হস্পিটেল বনাইছে আপোনালোকৰ নিচিনা যুৱকসকলে ঠিকা কৰাৰ কাৰণে 7 কোটি 1 কোটি টকা দি হস্পিটেল বনালে, চিকিৎসা নাপায়, হস্পিটেল বনাইছে আপোনালোকে হাত টুকুৰা পুহিবলৈ হস্পিটেল বনালে হ'ব নেকি? আপোনালোকে গৰু ছাগলী ৰখাৰ কাৰণে হস্পিটেল বনাইছে নেকি? অকল ঠিকাৰ নামত কৰবাত 7 কোটি, কৰবাত 50 কোটি টকা দিলেই উন্নয়ন হোৱা নুবুজায়। আপোনালোকৰ বইদাৰ তালুকদাৰ ভূ মাফিয়া, এজন ভূ মাফিয়া পইচা উলিয়াই নানে। বিটিচিত শান্তি আছে, সেইটো আমাৰ প্ৰথম লক্ষ্য। কাৰণ কংগ্ৰেছৰ বিটিচিত অশান্তি আছিল। আপোনালোকৰ যিমান টকা যদি হিমন্ত বিশ্বৰ কলিজাটো যদি আপোনাক বনাই দিয়ে, তাতো নিমখ নোহোৱা বুলি ক'ব। আজি অসম 20 লাইভক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে উপৰোক্ত বক্তা আমাৰ যি নাকি বিজেপি দলৰ, তেওঁলোকে আমাক কিন্তু এটা সুৰুঙা দি গৈছে, তেওঁলোকে এটা ছাপৰ্ট কৰি গৈছে। আজি যিটো নাকি হস্পিটেলৰ কথা কৈছে মচলপুৰৰ হস্পিটেলটো কোনখিনি ঠাইত? BT80, অনলি BT80। তেওঁলোকে ছাপৰ্ট কৰিছে, আমাৰ উন্নতি হৈছে, উন্নয়ন হৈছে, BTCৰ উন্নয়ন তেওঁলোকে চাই আছে। আৰু আমি ভোটটো খুজিম মানাহ সমষ্টিত, আমাৰ যিটো লক্ষ্য থাকিব সেইটো খুজিম আমি শিক্ষাৰ ওপৰত, আমাৰ উন্নয়নৰ ওপৰত খুজিম। আৰু তেওঁলোকে উপৰোক্ত বক্তা এজনে কৈছে যে আমি এটা সময়ত এই ঠাইত যে আমি আজি বক্তব্য দি আছোঁ বা কথা পাতি আছোঁ, এটা সময়ত ইয়াতে কথা পাতিব পৰা পৰিৱেশ নাছিল। তেওঁলোকে এইটো শান্তি আনিছে নেকি? নহয়, তেওঁলোকে এইটো মিছা কৈছে। কাৰণটো মিছা গৈছে কিহৰ কাৰণে? যেতিয়া নেকি আমাৰ BPF আহিছে, হাগ্ৰামা চৰকাৰ আহিছে, যেতিয়া নেকি উন্নতি আহিছে, যেতিয়া নেকি শান্তি আহিছে, শিক্ষা আহিছে, অট'মেটিকলি আপোনালোকৰ শান্তি আহিব। আমি এতিয়া কথা পাতিব পাৰি আছোঁ। এইটো কথাটো কেনেকুৱা কথা? আচলতে ইয়াৰ মাজত এটা ফকৰা যোজনা কৰিব লাগে। কথাটো কেনেকুৱা? লিখিব জানিলে শিক্ষিত নহয়, লাগে শিক্ষাগতা। আৰু পানী থাকিলে সাগৰ নহয়, লাগে গভীৰতা। তেওঁলোকে আচলতে শিক্ষিত নহয়, তেওঁলোকে আচলতে উন্নয়নৰ ছবি চাব নোখোজে, উন্নয়নৰ ছবি নাজানে তেওঁলোকে সেইকাৰণে ডিবেট কৰি আছে। ডিবেটৰ আচলতে মেইন টপিক কি? আমি আচলতে ৰাজনীতি আজি আমি যিজন মানুহক ভোট দিম তেওঁৰ কি চাই আমি ভোট দিব লাগিব? উন্নতি চাব লাগিব। আমাৰ যিখিনি নেকি শান্তি কোনজনে ঘূৰাই আনিব পাৰিব? তেওঁলোকে এই ৰাইজৰ দল পাছত বিজেপিয়ে আচলতে তেওঁলোকে আমাক কিন্তু ছাপৰ্ট কৰি গৈছে। তেওঁলোকে কৈছে 5 মাহত কিছুমান উন্নতি আমি দেখুৱাইছোঁ।
আমিতো 5 মাহত এটা উন্নতি দেখুৱাইছোঁ কিছুমান। আপোনালোকে কি কৰিছে? আপোনালোকে এটা সময়ত আছিল, আপোনালোকে কি কৰিছে? এতিয়াও মোৰ এৰিয়াত যিটো আছে, মই BTITৰ বৰ্ডাৰ লাইনত থাকোঁ। বৰ্ডাৰ লাইনত থাকোঁ যে নন BTITৰ যিবোৰ ৰাস্তা আছে, ৰাস্তা ঘাটবোৰ আছে, এতিয়াও ৰিপেয়াৰিং হ'ব লগা আছে। ৰাস্তা ঘাট দলংবোৰ এতিয়ালৈকে একো হোৱা নাই। কিন্তু আমাৰ BTITত চৰকাৰ, BPFৰ চৰকাৰ অহাৰ লগে লগে একোখন ৰাস্তা 3-4 বাৰকৈ ৰিপেয়াৰিং কৰি আছোঁ, আমি ঠিক কৰি আছোঁ। কি কয় কংগ্ৰেছে কি কয়? কংগ্ৰেছে কি কয়? তাৰ পিছতো আপোনালোকে যদি চকুৰে সেইটো নাচায়, তেনেহ'লে ক'লা চশমা আপোনালোকে পিন্ধি আছে। আপোনালোকে সেইটো চাব নোখোজে, আচলতে উন্নয়নত আপোনালোকে ছাপৰ্ট কৰিব নোখোজে। আজিৰ ডেটত আমাৰ যি EM গৰাকী আক্তাৰ আহমেদ, বেগম আক্তাৰ আহমেদ, তেওঁ যিখিনি কাম কৰিছে, আপোনালোকে 5 বছৰত এইখিনি কাম কৰিছে নেকি? আপোনালোকেতো BJP আছিল, UPPLৰ লগত আছিল, তেওঁলোকে কাম কৰিছে নেকি? তেওঁলোকে উন্নয়নৰ ছবি দেখুৱাব পাৰিব নেকি? আধাৰশিলাই দেখুৱাব পাৰিব নেকি? মইতো ভাবোঁ আজিলৈকে তেওঁলোকে আমাৰ যি EM গৰাকী বা আমাৰ যি প্ৰতিনিধিগৰাকী যিবোৰ অঞ্চলত যাই আছে, যিবোৰ অঞ্চলত আজিলৈকে প্ৰতিনিধিবিলাক ঘূটি পোৱা নাই, আমাৰ এই কিছুমান এৰিয়া আছে, সেইবোৰ অঞ্চলতো যাই আছে। নিশ্চয় কংগ্ৰেছৰ পৰা কিবা ক'ব খুজিছে? কংগ্ৰেছৰ পৰা। নমস্কাৰ, ভাৰতীয় জনতা পাৰ্টিৰ পৰা কৈছে। কংগ্ৰেছ সৰ্ববৃহৎ দল, সকলো জনগোষ্ঠীৰ লগত ভাতৃত্ববোধ বজাই ৰখা এটা দল। তেওঁলোকে এই BTC উন্নয়নৰ, আমাৰ এই কংগ্ৰেছ দলে BTCৰ স্বাৰ্থত, BTC উন্নয়নৰ স্বাৰ্থত, BTCৰ মানে ডেভেলপমেণ্টৰ স্বাৰ্থত হাজাৰ হাজাৰ কোটি টকা আমাৰ BPFক বণ্টন দিছিলে। আৰু এই BTC যেনেকুৱাকৈ ডেভেলপ হ'ব লাগিছিল, আজি আপুনি আমাৰ এইটো বাঁহবাৰীৰ পৰা আনন্দ বজাৰ যিটো ৰাস্তা হৈ আছে, যিমান ব্ৰিজ আছে, ৰাস্তা আছে, একো উন্নতি হোৱা নাই। আৰু যিমান আমাৰ বগৰীতৰী যিটো হাউদাৰবিটাৰ আমাৰ এই পূব ছাইডে যিগিলা ৰাস্তা আছে, আপুনি যদি যায় আপোনাৰ চকুৰ পানী ওলাই যাব, এনেকুৱা এটা পৰিৱেশ হৈ আছে। আজি তেওঁলোকে দম্বালি মাৰি আছে, উন্নত হৈছে। অকল মাত্ৰ এটা হাই ৰোড বনালে উন্নত হয় জানো? অকল মাত্ৰ এটা মেডিকেল কৰিলে নহয়। আজি চাওক, নাৰায়ণপুৰীত এটা মেডিকেল বনাইছে, আধাৰশিলা স্থাপন কৰি এনে ৰাখি দিছে, এটা ডক্টৰ নাই। আজি ডক্টৰ নোহোৱাকৈ মেডিকেল বনাই থৈছে, তেওঁলোকে উন্নতি হৈছে বুলি কৈ আছে, চিঞৰি আছে। মই ভাবোঁ তেওঁলোকে খালি নিজৰ স্বাৰ্থত, নিজৰ পকেট মানে উন্নত হৈছে বুলি মই অনুভৱ কৰিছোঁ। BPF এটা সময়ত আপোনালোকৰ লগত আছিলে, তাৰমানে BPFে কংগ্ৰেছক প্ৰতাৰণা কৰিছিলে। পিছফালৰ পৰা আমাৰ প্ৰতাৰণাটো কৰিছে। আজি চাওক কিমান হত্যা, হিংসা, তেওঁলোকে নিস্বাৰ্থভাৱে এৰি দিছিলে BTC ভালকৈ শাসন কৰিবৰ কাৰণে, কিন্তু তেওঁলোকে সেইটো পৰিলক্ষিত নহ'ল। আজি আমাৰ লাফিগুল আমাৰ যি AVMCৰ নেতা আছিল, তেওঁক যে মাৰিছে, তেওঁক আজিলৈকে ন্যায় দিব নোৱাৰিলে, তেওঁক আজিলৈকে হেৰি দিব নোৱাৰিলে। তো আজি এইখিনিৰ মাজত আজি তেওঁলোকে কৈ আছে বহুত উন্নত হৈছে বুলি। আজি আপোনালোকে এই হাই ৰোডেদি নাযায়, ভিতৰ অঞ্চলত ঘূমি যাওক। আচলতে কংগ্ৰেছে উন্নয়ন দেখিব নাপায়। কংগ্ৰেছে BPFৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে BPFে কংগ্ৰেছৰ লগত প্ৰতাৰণা কৰিছে, কাৰণ এটা সময়ত তেওঁলোকে মিত্ৰ দল হিচাপে শাসন কৰিছিলে, কিন্তু BPFে কংগ্ৰেছক প্ৰতাৰণা কৰিছে। কি ক'ব? কংগ্ৰেছ এতিয়া ডুবন্ত নাও, সেই নাওত কোনেও নুঠে। গতিকে কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীক মই এষাৰ কথা ক'ব খুজিছোঁ, তেওঁলোকে হাগ্ৰামা ছাৰৰ দিনত উন্নয়ন দেখা পাইছে নে পোৱা নাই মই দেখাই দিছোঁ, ইয়াৰ আগতো তেওঁকো দেখাই দিম। হালবাৰী চাব ডিভিজনটো মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে কৰিছে, এইটো তেওঁ জানি লওক। আৰু তাৰপিছত তেওঁলোকে যে আজি মানাহ সমষ্টিত তেওঁলোকে দম্ভালি মাৰি আছে জিতিব। যোৱা MCLA ইলেকশ্যনত তেওঁলোকে 1200-1300 ভোটতে তেওঁলোকে বহি গৈছে। গতিকে এতিয়া আৰু তেওঁলোকে মানাহ সমষ্টি আপনি ভুল মেছেজ নিদিব। সকলো জাতি ধৰ্ম বৰ্ণ ভাষা যোৱা 70 বছৰে মাইনৰিটিৰ সমস্যা কিয় সমাধান নকৰিলে? প্ৰশ্নৰ উত্তৰ দিয়ক। ডিটেনশ্যন কেম্প কিয় মাইনৰিটিক উপহাৰ দিলে? এইটোৰ উত্তৰ দিয়ক আপোনালোকে। গতিকে চালে বেৰে কোবাই আপোনালোকৰ NDAৰ মানুহগিলাই আছিলে কংগ্ৰেছ দলত, আপোনালোকৰ NDAৰ মানুহগিলাই আছিল। NDA আমাক সমৰ্থন কৰিছে, NDA দলত আমি চামিল হৈছোঁ। আমি BTCৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত আমি NDAৰ অংশীদাৰ হৈছোঁ। আমি BTCখন উন্নয়ন নবুজাই নহয়, আপোনালোকে শুনক ডাঙৰীয়া, উন্নয়ন বাস্তৱত প্ৰমাণিত হ'ব লাগিব। যোৱা 5 বছৰ কি কৰিছে BPL চৰকাৰে সেইটো নকয় কিয়? তাৰমানে প্ৰমোদ বৰাৰ লগত তলে তলে আপোনালোকৰ মিতিৰালি আছে। গতিকে সেইকাৰণে আপোনালোকে যোৱা 5 বছৰত কি হৈছে উন্নয়ন সেইটো কওক।
আপোনালোকে মই chance দিয়া আপোনাক নাই। প্ৰশ্ন কৰিছো ডিটেনশন আপোনালোকে কেম্প NDA ৰ কোনে পৰা chance দিয়া নাই বনাইছে উন্নত কৰিবৰ আজি কাৰণে। মাইনৰিটি ভোট বেংক হিচাপে আপোনালোকে কংগ্ৰেছে ব্যৱহাৰ কৰিছে গতিকে যোৱা 70 বছৰত এটা ডিভোটাৰৰ সমস্যা সমাধান কৰিব নোৱাৰিলে আপোনালোকে আৰু মাইনৰিটি এৰিয়াত আপোনালোকে মাইনৰিটিক উপহাৰ দিলে কি কোকৰাঝাৰ বা এই গোৱালপাৰাত ডিটেনশন কেম্প গতিকে আপোনালোকে ইয়াতে দম্বালি মাৰি লাভ নাই মানাহ সমষ্টিত আপোনালোকে যোৱা হালবাৰী সমষ্টিত মাত্ৰ 1300 নে 1200 ভোট পাই আপোনালোকে বাগাত দিছে বাগাত দি থাকক এইবাৰ এনডিএ প্ৰাৰ্থী বিপুল ভোটত মানাহ সমষ্টিত জিকিব আৰু এনডিএ চৰকাৰ অহা 26ৰ যিটো ইলেকশ্যন হৈ আছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হ'ব আৰু আমি বিপিএফ দলে তাতে চৰকাৰৰ লগত চামিত থাকিব অলপ ধৈৰ্য ধৰক কিন্তু আপুনি ৰাইজৰ দলে বহুত আশা কৰিছে এইবাৰ তেওঁলোকে দখল কৰিব। ৰাইজৰ দলে তেওঁলোকৰ ৰ'ব ৰাইজৰ দলে নতুন আহিছে তেওঁলোকে বিটিচিৰ হিচাপে সপোন দেখিছে সপোন দেখাটো ভুল নহয় গতিকে তেওঁলোকেও চিন্তা কৰিব লাগিব বিপিএফৰ যিটো মথনগুৰি আৰু হালবাৰী সমষ্টিত 55,000 পকেট ভোট আছে বিটিচিৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোট লাভ কৰিছে আমাৰ MCLA দিগন্ত গয়াৰী ডাঙৰীয়াই বিটিচিৰ ভিতৰত আৰু আমাৰ শ্ৰদ্ধাৰ সকলোৰে গৌৰৱ বিটিচিবাসীৰ গৌৰৱ বেগম আক্তাৰ আহমেদ ডাঙৰীয়া নিয়ে মথনগুৰিৰ পৰা 25,000 ভোট পাই তেওঁ জয়ী হৈছে গতিকে তেওঁলোকে কি কাৰণে কৈ আছে ইয়াতে মানাহত তো আশা ৰাইজৰ দলে কি কয় কংগ্ৰেছলৈ যাম কিন্তু ৰাইজৰ দলে কি উত্তৰ দিয়ে আপুনি থিয় দিয়ক কি কয় চাওক কথাটো হ'ল তেওঁলোকে শাসনৰ বাকজৰিত থকা এটা দল BPF তেওঁলোকে বহুত হম্বালি মাৰি ডাঙৰ ডাঙৰ কথা ক'ব পাৰোঁ আমি খেলপথাৰত নামোছে আমাৰ খেলটো দেখাই যেতিয়া আমি খেলটো আৰম্ভ কৰিম তেওঁলোকে এটা এটাকে উইকেট পৰিবলৈ আৰম্ভ কৰিব তেতিয়া খেলটো জমিব তাৰমানে ৰাইজৰ কাৰণ যিসকল এই অসমত স্থানীয় কংগ্ৰেছক তেওঁলোকৰ লগত দেখিছে মানুহ নাই, লোকেল অসমত মানুহ নাই। কংগ্ৰেছক দেখিছে আপোনালোকে চাওক, বিজেপিক এজন দেখিছে AGPক লিডাৰসকল দেখিছে যিসকল আহিছে, BPFক হায়াৰত খেলিব দেখিছে আহিছে। UPPLক দেখিছে আপোনাৰ গতিকে বৰপেটাৰ পৰা তেওঁলোকে আহিছে কিন্তু কোনোবা 100% চেঙাৰ পৰা সমস্যা আহিছে, কোনেও সমাধান কৰিব বিভিন্ন পৰা নাই সমষ্টিৰ পৰা আহি এতিয়াও পেলাই এই অসমবাসী ৰাইজ মানাহত শান্তিত থাকিব তেওঁলোকে পৰা নাই খুপনি পুতিছে এতিয়াও আৰু উন্নয়নৰ ভাবিছে মুখ দেখিব যে পৰা নাই ইয়াৰ পৰা তেওঁলোকে এতিয়াও ৰাইজৰ মানুহে দলৰ ৰাস্তা পক্ষত ঘাট দুই এটা দেখিব ভোট পৰা ল'ব নাই কিন্তু এতিয়াও এটা স্বাস্থ্য কোনো পোৱা কাৰণতে নাই সম্ভৱ এতিয়াও নহয় মানুহে শিক্ষা ৰাইজৰ পোৱা নাই দলক এতিয়াও সম্পূৰ্ণৰূপে মানুহে ৰাইজে একো এডাল উন্নয়ন হোৱা নাই কোনো ৰাইজ ৰাইজৰ লগত নাই ইয়াত 100% মানুহ বিপিএফক সাপোৰ্ট কৰে আৰু এই মানাহ সমষ্টিত বিপিএফে বিপুল ভোট লৈ বিজয় হ'ব আৰু এইবেলি আমি প্ৰমাণ কৰি দেখুৱাই দিম যে অসমৰ ভিতৰতে আমাৰ এই মানাহ সমষ্টিত আমি নিশ্চিতভাৱে বিপিএফ দলে 1 নম্বৰত থাকিবলৈ সক্ষম হ'ম আৰু হায়াৰত অহা মানুহখিনিয়ে নাকত ৰুমাল দি পেলাই ইয়াৰ পৰা দৌৰি যাব লাগিব কাৰণ নেক্সট টাইম তেওঁলোকে ইয়াত অহাৰ কাৰণে সাহস তেওঁলোকৰ নাই আজি তেওঁলোকে হায়াৰত খেলিব বিচাৰিছে কিন্তু কাম নহ'ব ৰাইজৰ দলে প্ৰাৰ্থী হায়াৰ কৰিছে তেনে কি ক'ব খুজিছে খালি প্ৰাৰ্থীয়ে নহয় তেওঁলোকৰ লিডাৰ সকলো হায়াৰত আহিছে লোকেল মানুহ ইয়াত নাই আমি কৈছো বি লোকেল প্ৰমেট লোকেল আজি বিটিচিৰ সমস্যা আমিহে জানো বিটিচিত যিসকলে ইমান দিন অত্যাচাৰ কৰি আছিলে গণ্ডগোল কৰি আছিলে সেইসকল কোন কেনেকৈ কি কৰিছিলে আমিহে গম পাওঁ আৰু সেইবিলাকৰ পৰা আমি এই বিটিচিখনক উদ্ধাৰ কৰাৰ কাৰণে মাননীয় হাগ্ৰামা মহিলাৰ বিচাৰে 2003 চনত তেখেতে কিন্তু শান্তি চুক্তি কৰিছিল আজি তেওঁলোকে যিটো দলৰ লগত মিত্ৰতা কৰিছে ইপিপিএলৰ লগত গোপনে মিত্ৰতা কৰিছে এই ইপিপিএল দল সমগ্ৰ ডাঙৰীয়া 2020 চনতে আজি 17 বছৰ লাগিছে তেওঁলোকক এই কথাটো বুজি পোৱাতে মানাহত প্ৰদৰ্শন কৰিছো আৰু আমাৰ স্থানীয় নেতা না কাম নহব ডাঙৰকে কথা ক'লে কাম নহব ৰাইজৰ দলে শিৱসাগৰত এটা সিট পাইছিল সেইটো এইবাৰ হাৰিবলৈ আছে অখিল গগৈ নিজে হাৰিব আৰু এতিয়া মানাহত আহিছে আমাৰ ভোট কাটিবলৈ চিঞৰি কথা ক'লে ডাঙৰ নেতা হ'ব নোৱাৰে যুক্তিত কথা কওঁ যুক্তিত ইমান দিন তেতিয়া বিটিচিত তেওঁ বিপিএফত আছিলে নেকি তেওঁ বেলেগ দলৰ পৰা আহিছে হাগ্ৰামা মহিলাৰ নেতৃত্বত বিটিচি শান্তি আহিছে তেতিয়া তেওঁলোকে আৰে আপোনালোকে সবেই নতুন বিপিএফি আপোনালোক সব নতুন বিপিএফ কোনে কৈছে আমি কৈছো কোনে নতুন বিপিএফ তেতিয়াহ'লে এজন কেন্দ্ৰীয় নেতাক আপুনি কেনেকে ভাড়াইটা ক'ব পাৰে আপোনাৰ এইখিনি ন্যূনতম জ্ঞান নাই নেকি আপুনি এজন নেতা হৈছে কেন্দ্ৰীয় নেতা কেনেকে ভাৰতীয় নেতা ক'ব পাৰে এইখিনি সদায় মগজুত ৰাখিব লাগে আৰু আপোনাৰ
প্ৰতিনিধি আমাৰ চাৰ্টিফিকেট নালাগে আৰু একালৰ আমি মোৰ BPF, সতীৰ্থ আমাৰ blood BPF, আমি BPF। শ্বাহজাহান আলী আহমেদ ডাঙৰীয়াক মই প্ৰশ্ন কৰিব বিচাৰিছো যে BTADৰ গণ্ডগোলৰ সময়ত যে আপুনি আৱেগ বৰা এটা কিতাপৰ টোপোলা অসমবাসী ৰাইজক বিলাইছিল বিখাত লেন নাৰায়ণগুৰি বুলি সেই উত্তৰবিলাক সেই প্ৰশ্নবিলাক হাগ্ৰামা মহিলাৰ পৰা আপুনি পাইছে নে এই বিখাত লেন নাৰায়ণগুৰি আপোনাৰ জোৰ ৰক্তপাত হৈছিল আমাৰ আপোনালোক সকলোৱে জানে যে BTCৰ ল এণ্ড অৰ্ডাৰ চিটি যিমানখিনি থাকে গৃহ বিভাগটো ৰাজ্য চৰকাৰৰ হাতত আৰু সেই সময়ত কংগ্ৰেছৰ নিষ্কৰ্মতাৰ ভাৱেই অকৰ্ম মুখ্যমন্ত্ৰী সেই সময়ত তৰুণ গগৈৰ কাৰণেই BTC অশান্ত হৈ আছিলে আৰু সেই সময়ৰ তেওঁলোকে প্ৰটেকশ্যন দিবলৈ ব্যৰ্থ হৈছিল আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ আজি কি কাৰণে অখিল গগৈ ডাঙৰীয়াই আজি কংগ্ৰেছৰ লগত মিতিৰালি কৰি আছে গোপনে তলে তলে কিয় তেওঁলোকে NDPৰ লগত যিসকলে চামিল হৈ UPPL দল বনালে প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁলোকৰ লগত কিয় হাত মিলাই আছে যদি তেওঁলোকৰ ইমান মিতিৰালি তেওঁলোকৰ লগত আছেই তেতিয়াহ'লে সেই সময়ত তেওঁলোকৰ নিশ্চয় মৌন সমৰ্থন আছিল এই BTC অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰাৰ যুঁজ মাননীয় হাগ্ৰামা মহিলাৰী চাহাবে 2003 চনত আৰম্ভ কৰিছিলে আৰু সেই কথাটো বুজি পাওঁতে UPPLৰ 17 বছৰ সময় লাগিল প্ৰমোদ বড়ো ডাঙৰীয়াৰ 17 বছৰ সময় লাগিল তেওঁলোকে 17 বছৰ আন্দোলন কৰি থাকিল ইয়াত উত্তেজনা বৃদ্ধি কৰি থাকিল আৰু আমাৰ সহজ সৰল যিসকল অজনজাতি মানুহ আছিলে তেওঁলোকৰ লগত জনজাতি মানুহৰ ফাইট লগাই দিলে গতিকে এইবিলাকৰ লগত আজিৰ তাৰিখত BPFৰ বিৰোধিতা কৰা মানেই অশান্তিক প্ৰশ্ৰয় দিয়া কি কয় কংগ্ৰেছে কি কয় কংগ্ৰেছৰ প্ৰতি এটা অভিযোগ উত্থাপন হৈছে যে কংগ্ৰেছ আজিৰ দিনত ডুবন্ত না তেওঁলোকৰ কোনো অস্তিত্ব নাই কেৱল মাত্ৰ কেইবা হাজাৰ ভোট পাই তেওঁলোকে ধৰাশায়ী হৈ গৈছে কাউন্সিল নিৰ্বাচনত গতিকে আপোনালোকৰ কোনো অস্তিত্ব নাই বুলি BPFে আচলতে অভিযোগ উত্থাপন কৰিছে কি ক'ব এইটো তেওঁলোকৰ একদম নিজৰ তাৰমানে বিবেক অনুযায়ী ভুল বাক্য কৈছে কাৰণ BPFে যোৱা পৰিষদীয় ইলেকশ্যনত আমাৰ সমূহ মাইনৰিটি BTCত কেইটা এখন পাইছে ডাঙৰীয়া BTCত যোৱা BTC ইলেকশ্যনত কেইটা এখন পাইছে ভোটবিলাকক তেওঁলোকে এটা কথা অনুৰোধ কৰিছোঁ আপোনালোকে তৰ্ক বিতৰ্ক কৰাত আমাৰ কংগ্ৰেছ দলীয় একদম লিমাত হৈ আছিল আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে ধৈৰ্য সহকাৰে ডাঙৰীয়া অলপ আমাক ক'বলৈ দিয়ক আপোনালোকে যে BPFে উন্নয়ন কৰা নাই 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 আমি আপোনালোকৰ লগত কোনো তৰ্ক কৰা নাই BPF কেতিয়া যুক্তি দি আছে আপোনালোকে অলপ কথা ক'বই লাগিব আমাক ক'বলৈ দিয়ক আমি কৈছোঁ আমাক ক'বলৈ দিয়ক হঠাৎ ঢোল বেছি নবজাব আমি নিমাত হৈ আছো আপোনালোকে কিয় ইমান দম্বলি মাৰি আছে আমি নিমাত হৈ আছিলো আপোনালোকে ধৈৰ্য ধৰক আমাৰ কথাখিনি অলপ শুনক আমি কাকো গালি শুনি নকৰো ন্যায় যুক্তি যিবিলাক আছে সেইবিলাক আপোনালোকে তৰ্ক কৰক আপোনালোকে কথা আমি কিন্তু আপোনালোকক এষাৰ মাতো দিয়া নাছিলো গতিকে মই কৈছোঁ হঠাৎ ঢোল শব্দ বেছি আপোনালোকৰ হঠাৎ ঢোল কিমান বজাব আজি BTC যিখিনি উন্নয়নৰ কথা হঠাৎ ঢোল বজাব নালাগে আপোনালোকে শুনক কিমান উন্নয়ন হৈছে আপোনালোকৰ আনন্দবাজাৰ ভুৱামাৰী বংশীবাৰী কাটাগড় আইখাৰী ইমান এলেকা আপুনি যাওক যদি ৰাস্তাৰ কিমান উন্নয়ন হৈছে হঠাৎ ঢোল নবজায় আপোনালোকে ৰাস্তাৰ কিমান উন্নয়ন হৈছে এটা আধাৰি নাই আমাৰ উন্নয়ন নহল এতিয়া উন্নয়ন হল নেকি কিমান ৰাস্তা আপোনালোকে ইমান যে দম্বলি মাৰি আছে আইনত এটা বনালে হৈ গ'ল নেকি গাঁৱলীয়া ৰাস্তা যাই থাকক আজিৰ দিনত মই চ্যালেঞ্জ কৰি আছো আমাৰ ফল খাবলৈ কৰি আছো এটা ৰাস্তা হোৱা নাই আজি ডাঙৰীয়া শুনক যিটো ৰাস্তাৰে আপুনি ঘৰত আপ ডাউন কৰে যিটো কদমতলা আৰু ঘোঁৰামাৰা যিটো ব্ৰিজ সেইটো হাগ্ৰামা মহিলাৰী চাৰে বনাইছে নহলে আজি আপুনি পানী খুচৰি যাব লাগিলে হয় সেইটো মনত ৰাখক আপুনি ইমান ইয়াতে লেকচাৰ মাৰিব নালাগে আপুনি যিটো ৰাস্তা গৈ আছে সেই দলংটো হাগ্ৰামা মহিলাৰী মনত ৰাখিব আপুনি সকলোতকৈ ওপৰত ভোট পাব মানসত আপোনালোকে অলপ ধৈৰ্য ধৰক আমি দুই চাৰিটা কথা ক'বলৈ দিয়ক যদি আমি কথা ক'বলৈ আমাক যদি কথা ক'বলৈ চান্স নিদিয়ে তেনেহ'লে আমি ইমান সময় নিমাত আছো মই অনুৰোধ কৰিছোঁ প্ৰত্যেক দলকে গতিকে দুই এষাৰ কথা ক'ম অলপ আমি আচ্ছা কথা হ'ল কি যে আজি BJP উন্নয়ন কৰিছে হাগ্ৰামা BPF চৰকাৰে উন্নয়ন কৰিছে আৰু হট্টগোল গণ্ডগোল কাটা কাটি মাৰামাৰি যে এইবিলাক যে এটা তুলনা দি আছে যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল BPFক আহাৰ লগে লগে BPF চৰকাৰক সম্পূৰ্ণ কংগ্ৰেছে দায়িত্ব দিছিল আপোনালোকৰ BTC আপোনালোকে সূক্ষ্মভাৱে সুন্দৰভাৱে চলাই লওক
তাৰে মাজত ডাঙৰীয়াই নাজানে, কি কৰিলে ডাঙৰীয়াই নাজানে যে BTC চৰকাৰৰ হাতত প্ৰশাসনীয় বিভাগ নাথাকে, ইমানখিনি গৃহ বিভাগ নাথাকে। এই কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে নাজানে BTC চৰকাৰৰ হাতত গৃহ বিভাগ নাথাকে। আপুনি জানি লওক, ষ্টাডি কৰি আহিব, গোটেইখিনি BPF হে জানে। কথাখিনি আপুনি জানি লওক আগতে। আমাৰ চকুত ডাঙৰীয়া, লগা নাই, BTC আপোনালোকে চৰকাৰৰ হাতত গৃহ মানে বিভাগ গাঁৱে নাথাকে। ভূঞে আপোনালোকে যেতিয়া নকৰে। গণ্ডগোল হৈছিল, আপোনাৰ national highway আপোনালোকে মুখ্যমন্ত্ৰী আছিল ঘূৰিবলৈ যায় তৰুণ মাত্ৰ। গগৈ ডাঙৰীয়া। আপোনালোকে national তেতিয়া highway কি কৰিছিল যায়। আপোনালোকে? হস্পিটেলৰ কথা ক'ব তেতিয়া কি কৰিছিল? ইলেকশ্যন আহিলে আপোনালোকে আধাৰেৰে স্থাপন কৰাত পাকৈত BTC চৰকাৰে বা তিলমানৰ BJP আপোনাৰ চৰকাৰে common knowledge নাই। যিমান আগতে পাৰে জানি লওক ইলেকশ্যন আহিলে ডাঙৰীয়া। হিতাধিকাৰী সৃষ্টি কৰে, হিতাধিকাৰী মানে অনুদান দিয়ে, হিতাধিকাৰী মানে সৃষ্টি কৰাৰ বাহিৰে কি উন্নয়ন কৰিছে? আজি বিদেশীৰ নামত ইমান অচিনাকি মানে অচিনাকি মংগল এইবিলাক কৈ মিয়া কৰি উচ্ছেদ কৰি বিজেপি চৰকাৰে ডি ভোটাৰ কোনে সৃষ্টি কৰিছে? ডি ভোটাৰ আপোনালোকৰ দিনত বৃদ্ধি পাইছে, ডিটেনশ্যন কেম্প আপোনালোকৰ দিনত বৃদ্ধি পাইছে, আপোনালোকে আৰু আপোনালোকে 70 বছৰেকে উচ্ছেদৰ কথা কৈ 70 বছৰেকে মাটিৰ পট্টা নিদিলাক। এটা কথা কৈছো, আসাম লাইভ 24 সাংবাদিক ডাঙৰীয়াক মই যোৱা 70 বছৰত তেওঁলোকে কিয় মাটিৰ পট্টা নিদিলাক? শৃংখলাবদ্ধ এইটো প্ৰশ্নৰ উত্তৰ লাগে মোক। BPF প্ৰশ্ন কৰিছে যে আপোনালোকে 70 যোৱা 70 বছৰত বছৰত কিহৰ কাৰণে মাটিৰ মাটিৰ পট্টা পট্টা কিয় নিদিলে নিদিলাক? অভিযোগ আনিছে কংগ্ৰেছে। মাটিৰ পট্টা দিয়া নাছিলো, ঠিক আছে, কিয় দিয়া নাছিল? 70 এতিয়া বছৰ মাটিৰ পট্টা দিয়া নাই। ঘৰিয়ালৰ পানী চকু পানী টুকিব আপোনালোকে আহিছে। BTC ঘৰিয়ালৰ পানী চকু লাভ নাই, চকু টুকি লাভ নাই। BPF কথা কৈছে, আমি কোনো উত্তৰ দিয়া নাই। কংগ্ৰেছে কথা ক'ব, BPF অলপ শুনি ল'ব লাগে। কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীক মই অনুৰোধ কৰিছো, আপোনালোকে ষ্টাডি কৰি ডিবেট কৰিবলৈ আহিব। আপোনালোকৰ সাংগঠনিক একো ভেটি নাই। দুবাৰৰ কংগ্ৰেছৰ সভাপতি পদত্যাগ কৰি বিজেপিত জইন কৰে। এটা কথা কৈছে, যাৰে দি চক্ষুদান তাকে বোলে কৰে অপমান। আপোনালোকক কংগ্ৰেছে চকদান কৰিছে, আপোনালোকে কংগ্ৰেছক অপমান কিয় কৰি আছে? আপোনালোকে BPF কাৰ পৰা হৈছে? সঁচা কথাটো আমি ক'ব বিচাৰিছো। কংগ্ৰেছৰ কথা অপমান, আপোনালোকৰ এনেকুৱা নীলাজ, আপোনালোকৰ লাজ নাই, নীলাজ। এটা ডি ভোটাৰ ঠিক কৰি দিব নোৱাৰাৰ কাৰণে আপোনালোকে গোৱালপাৰাত ডিটেনশ্যন কেম্প বনাইছে আৰু ইয়াতে লেকচাৰ মাৰিব আহিছে ডাঙৰ ডাঙৰ। উত্তৰ দিয়া, যোৱা 70 বছৰে কিয় মাটিৰ পট্টা দিয়া নহ'ল? BPF যোৱা 5 বছৰ উত্তৰ শুনাৰ চেষ্টা কিয় নকৰে? উত্তৰ এটা এটাকে দিম, আপোনালোকে শুনাৰ চেষ্টা কিয় নকৰে? আপোনালোকে ধৈৰ্য ধৰক, উত্তৰ দিম। বিচাৰিছো এইখন সদনত উত্তৰ দিম, আপোনালোকে ধৈৰ্য ধৰিব, উত্তৰ শুনক, উত্তৰ শুনাৰ চেষ্টা কৰক। আপোনালোকে কিয় বকৰ কিয় কৰে? আপোনালোকে শুই থাকে। আপোনালোকে কিয় শুনক? ইলেকশ্যনৰ আগত কিয় উত্তৰ নুশুনে কিয়? উত্তৰ আছে আমাৰ লগত। ওলাই আহিব লাগে? এটা উত্তৰ আমাৰ ওচৰত আছে। ইলেকশ্যনৰ সন্মুখত আপোনালোকে কি আগবাঢ়িয়াই? আপোনালোকে কি যোগ্যতা? डॉक्टर नहीं है, दवाई नहीं है, क्यों क्यों किस लिए क्यों? अभी अरुणोदय दे रहा है, अरुणोदय अभी मिल रहा है, ठीक है सर। BPFৰ বিৰুদ্ধে অভিযোগ কৰিছে, কংগ্ৰেছে অভিযোগ কৰিছে যে BPFৰ আচলতে শুনিবলৈ ধৈৰ্য নাই, আপোনালোকে শুনিব নিবিচাৰে। তেওঁলোকে কৈছে আপোনালোকে শুনিব নিবিচাৰে, কংগ্ৰেছে কৈছে উত্তৰ দিব, কংগ্ৰেছৰ হাতত উত্তৰ আছে। আপোনালোকে যিবোৰ অভিযোগ কৰিছে ৭৫ বছৰত তেওঁলোকে মাটিৰ পাট্টা দিয়া নাই, তেওঁলোকে ডি ভোটাৰৰ বৃদ্ধি কৰিছে, ডিটেনশ্যন কেম্প বনাইছে, আপোনালোকে অভিযোগ কৰিছে, কিন্তু তেওঁলোকে কৈছে যে উত্তৰ দিব, কিন্তু আপোনালোকৰ শুনাৰ ধৈৰ্য নাই। তেওঁলোকে চালেবেৰে কোবাই উত্তৰ দিলে এইটো নামানো। তেওঁলোকক পোনপটীয়া প্ৰশ্ন কৰিছো, তেওঁলোকে পোনপটীয়া উত্তৰ দিয়ক, পোনপটীয়া উত্তৰ দিব দিয়ক না। তেওঁলোকৰ সাহসে নাই এইখিনি, তেওঁলোকৰ সাহসে নাই উত্তৰ দিয়াৰ কাৰণে। গতিকে BPFৰ কাহিনী কি জানে তেখেতে? তেওঁলোকে উন্নয়নৰ কথা কয়। কোনে দিছিল দণ্ড? যোৱা 70 বছৰত BTC আন্ডাৰ হৈ আছিল। পোহৰ কোনে কৰিছে? सर वो भी BPF में कितना साल हो गया BPF में निकला हुआ? कौन सा डेवलप हुआ है BPF में? BTC में कितना डेवलप हुआ है? हमने वहाँ से यहाँ तक आया, कितना रास्ता अच्छा है दिखाए आप। ভুল তথ্য কিয় দিয়ে? সঁচা তথ্যৰে আপোনালোকে एक घर में 5 आदमी को 6 आदमी को मिल रहा है, क्यों তথ্য নিদিব আপোনালোকে। क्यों? कहाँ डेवलप क्या है BPF? 70 বছৰে कौन सा BPF মাইনৰিটি মানে 70 বছৰে আপোনাৰ কংগ্ৰেছক ভোট দিছিলে, তাৰ পিছত কি সাৰপ্ৰাইজ হিচাপে কি দিছে? ডি ভোটাৰ কংগ্ৰেছৰ মানুহে 26ত ইলেকশ্যনত দেখাই দিব কিমান কংগ্ৰেছ আছে আৰু কিমান BPF আছে।
এই মানাহ সমষ্টিত লৈ চেঞ্চাৰী কমাই যাব কংগ্ৰেছে, এইটো মোৰ কথা। এতিয়া কথা হ'ল যে আপোনালোকে কৈ আছে 70 বছৰে কংগ্ৰেছে কিয় মাটিৰ পট্টা দিয়া নাই, কিয় ডিটেনশ্যন কেম্প হ'ল। আজি আমাৰ BPFৰ যে চিফ হাগ্ৰামা মহিলেৰী তেওঁ কি কৰিলে, কিমানজনক মাটিৰ পট্টা দিলে এই BTCত, সেইটো হিচাপ আপোনালোকে দিয়ক। কিমানজনৰ মাটিৰ পট্টা দিছে এই কথাটো আপোনালোকে কিয় নকয় যে আমি ইমানজনক মাটিৰ পট্টা দিছোঁ আজিলৈ। আৰু যিটো গাঁৱৰ ভূঁইৰ যিটো ৰাস্তা ঘাটৰ পদূলিৰ কথা কৈছোঁ, আপোনালোকে খালি মানে ডাঙৰ ডাঙৰ ৰাস্তাবিলাকৰ কথা কয়, সৰু ৰাস্তাবিলাকৰ কথা কিয় নকয়, গাঁৱৰ ৰাস্তাবিলাকৰ কথা কিয় নকয়। গতিকে আপোনালোকে যিখিনি যি ধৰণৰ কথা কৈ আছে এইটো কোনো কথাই নহয় যে মানে এনে শব্দ কৰিলে হৈ হাল্লা কৰিলে যে আপোনাৰ দেশৰ উন্নয়ন মানে সমষ্টিৰ উন্নয়ন এইটোকে নুবুজায়। সংখ্যালঘু ৰাইজৰ এছআৰ উঠাই দিয়া হৈছে, এছআৰ উঠাই দিয়া হৈছে, মাটি পাট্টা দিয়া হৈ আছে, মাটি পাট্টা দিয়া হৈ আছে, স্থানীয় দল সংগঠন আছে, স্থানীয় দল সংগঠন আছে, আমচুৰ প্ৰতিনিধি আছে, মই তাৰ পৰা জানিব খুজিছোঁ। অকণমান আপোনালোকৰ ওচৰলৈ যাম, আপোনালোকৰ ওচৰলৈ যাম, আপুনি কি কওক? অকল BTC নহয়, অসমখনতে উন্নয়ন হ'ল। আপোনালোকে উন্নয়ন দেখা পাব যদি কালপানীৰ পৰা ডেলিভাৰী পেচেণ্ট এজন যদি নিমুৱা মেডিকেললৈকে আহিবলগীয়া হয়, ডেলিভাৰী ৰাস্তাতে হৈ যাব। এনেকুৱা ধৰণৰ উন্নয়ন হৈছে। উন্নয়ন অকল আপোনালোকে উন্নয়নৰ ঢাক ঢোল বজাই আছে। আপোনালোকক ভোট কিয় দিছে ৰাইজে? আপোনালোকক উন্নয়ন কৰাৰ কাৰণেই দিছে, ৰাইজৰ হিত সাধন হোৱাৰ কাৰণে আপোনালোকক ভোট দিছে। আপোনালোকে অকল দমবালি মাৰি থাকিলেই নহ'ব। উন্নয়ন কি কৰিছে? সৌ সিদিনা আঁচনিৰ নামত IBS আঁচনি হওক, 2 লাখ টকা 10,000 টকা কোনে পাইছে? সেইখিনি ৰাজহুৱা কৰাৰ তেওঁলোকৰ হতাশ হ'ব নেকি? নিশ্চয় নিশ্চয় বিজেপিৰ পৰা উত্তৰ দিব। আপোনালোকে ধৈৰ্য শুনিব। আপনার ওয়াইফে এটা মেম্বার আমার BPFর, আপনার ওয়াইফে এটা মেম্বার, শুনিব। হ্যাঁ আপনার ওয়াইফে এটা মেম্বার আমার BPFর। আপোনালোকৰ শুনাৰ ধৈৰ্য নাই, আপোনালোকৰ শুনাৰ ধৈৰ্য নাই। 2 লাখ টাকা আপনার ভাইটিয়ে পাইছে, আক্ৰমণ নকৰিব। 2 লাখ টাকা আপনার ভাইটিয়ে পাইছে। আপোনাৰ ভাইটিয়ে 2 লাখ টকা পোৱা বুলি মিছা কথা, ডাইৰেক্ট মিছা কথা এইটো দেখুৱাই দিয়ক। সেইকাৰণে কৈছোঁ সেইখিনি ৰাজহুৱা কৰক, ধোৱা থাকক আছে যদি ৰাজহুৱা কৰক। যে 5টা বছৰ UPPL চৰকাৰ গ'ল, 5টা বছৰত আমি দেখা পাইছোঁ BPF দলৰ বিভিন্ন বাগা নেতাই নিউজ কৰিছে, তাৰপিছত ফেচবুক লাইভ কৰিছে, যি আমাৰ BTC পাৰ্টৰ মই আকৌ আহিম আপোনাৰ ওচৰত, আপুনি খুব চমুকৈ যে BTC পাৰ্টত যি ডেভেলপমেণ্ট ব্লক অফিচ, সন্মানীয় ব্লক অফিচ কিন্তু আজিলৈকে মই এটা আপোনাক মই সুধিব বিচাৰিছোঁ, আপোনাৰ সমষ্টি কি? আপোনাৰ সমষ্টি পূৰ্বৰ মোৰ সমষ্টি পৰিষদীয় সমষ্টি মথনগুৰি। বিধানসভা কি? বিধানসভা বৰ্তমান মানাছ, আগতে আছিল হৰবুক। হৰবুকত কোন আছে? MLA কোন আছে? হৰবুকত এতিয়াও মনোৰঞ্জন তালুকদাৰ আছে। মনোৰঞ্জন তালুকদাৰ কোন দলৰ? CPM দলৰ। কেনেকে কৰিব CPM দলৰ? ইয়াতে আমি সেই কথাটো জানি ল'ব লাগিব। চৰকাৰক CPM দলে ইয়াতে চৰকাৰক প্ৰশ্ন উত্থাপন কৰিছে চৰকাৰক। চৰকাৰ কাৰ আছে? চৰকাৰ কাৰ আছে? সেইকাৰণে কৈছোঁ যাৰ চৰকাৰ সেই দলক সদায় সমৰ্থন কৰি যাব লাগে। কাৰণ চৰকাৰ কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি, গোটেই ইয়াত সামৰিব লাগিব। কিন্তু এই মুহূৰ্তত মই অনুৰোধ কৰিছোঁ, আপোনাক অলপ অনুৰোধ কৰিছোঁ, আপুনি অকণমান সময়ৰ কাৰণে অনুৰোধ কৰিছোঁ অকণমানৰ কাৰণে অকণমান উন্নয়ন কি হৈছে দেখুৱাই দিছোঁ। গোবৰ্ধনৰ VCDC যেতিয়া গঠন হ'ল, মেম্বাৰ স্কুলৰ কিছুমান মেম্বাৰ স্কুলৰ বাৰান্দা পাইছে নে নাই? সরকারের বয়স মাত্র 4 মাহ। তেও যে কৈ আছে বাগা BPFৰ লিডাৰে কৈছে আমি মাত্ৰ উন্নয়নৰ ঢৌ আৰম্ভ কৰিছোঁ। এক মিনিট দাদা, আপোনালোক ইয়াত কংগ্ৰেছ আছে 2026ত মানস্কাৰ, 2026ত মানস্কাৰ, 2026ত মানস্কাৰ, 2026ত মানস্কাৰ। ৰাইজৰ 2026ত মানকটো আমাৰ কংগ্ৰেছৰ 2026ত ৰাইজৰ দলৰ BPFৰ মানস 2026 BPF ৰাইজৰ দল। এয়া হ'ল নৱগঠিত মানস বিধানসভা সমষ্টিৰ আমাৰ ৰণাংগন কাৰ্যসূচী। আৰু আপোনালোকে ৰাখিছোঁ আপোনালোকে এই অনুষ্ঠান চালে আৰু মানসবাসীয়ে সিদ্ধান্ত ল'ব আচলতে 2026ত মানসত কোনে শেষ হাঁহি মাৰিব। আৰু মই কুমাৰজিৎ শৰ্মাই বিদায় লৈছোঁ। চাই থাকিব অসম লাইভ 24।